নমস্কাৰ দৰ্শক ৰাইজ সকলোকে স্বাগতম জনাইছোঁ জ্ঞান বাৰ্তাৰ এটা নতুন খণ্ডলৈ। আৰু আজি আমাৰ বাবে বহুতেই সুখৰ কথা যে আমাৰ নিজৰ এগৰাকী মানে কি কয় শিক্ষয়িত্ৰীক তেখেতৰ জীৱনৰ সমূহ অভিজ্ঞতা ল'বৰ কাৰণে আহিছোঁ। তেখেত হৈছে আমাৰ মৰমৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু শ্ৰীযুতা ৰমণী বৰা বাইদেউ। নমস্কাৰ বাইদেউ। নমস্কাৰ বাইদেউ। হয় বাইদেউ, মই জানিব পৰা মতে আপুনি যিখন বিদ্যালয়ত শিক্ষকতা বৃত্তিত অৱতীৰ্ণ আছিল সেইখন প্ৰায় 200 বছৰ হ'বলৈ গৈ আছে। আৰু আমাৰ হাতীচুং তথা আমাৰ নগাঁৱৰে আটাইতকৈ এখন পুৰণা স্কুল। আৰু আপোনাৰ গোটেই জীৱনৰ অভিজ্ঞতাসমূহৰ পৰা মই কিছু অংশ লৈ পেলাই বৰ্তমান সমাজৰ বাবে প্ৰেৰণ কৰিবৰ কাৰণে আহিছোঁ। বিশেষকৈ আমাৰ হাতীচুং মৌজাৰ ভিত্তিত যিসকল বৰ্তমান স্কুল আছে সেই স্কুলবিলাকত যি নতুন কৰ্মৰত শিক্ষকসকল আছে তেওঁলোকৰ যাতে স্কিল কিছুমান ডেভেলপ কৰিব পাৰে আপোনালোকৰ গোটেই জীৱনজোৰা অভিজ্ঞতাসমূহক লৈ। পোনপ্ৰথমে বাইদেউ মই আপোনাৰ পৰা এটা কথা জানিব বিচাৰোঁ যে আমাৰ শিক্ষকতাৰ বৃত্তিটো বা শিক্ষক এজন প্ৰকৃত শিক্ষক হ'বৰ কাৰণে কি কি গুণ লাগে আপোনাৰ দৃষ্টিৰে যদি অকণ পৰিভাষিত কৰে খুব ভাল লাগিব। শিক্ষক শব্দটোৱে হৈছে এটা গুৰুত্বপূৰ্ণ শব্দ। হয়, শিক্ষক এজন হ'বলৈ গ'লে তেওঁ ধৈৰ্যশীল হ'ব লাগিব। হয়, এক নম্বৰতে ধৈৰ্যশীল হ'ব লাগিব। জ্ঞান লাগিবই। তাৰোপৰি ছাত্ৰ ছাত্ৰীসকলক আকৰ্ষিত কৰিব পৰা তেখেতৰ চেহেৰাৰ ৰূপটোৰ কথা মই কোৱা নাই, তেওঁলোকক আপ্লুত কৰিব পৰা বা আকৰ্ষিত কৰিব পৰা এটা গুণ লাগিব। যাতে আমি ক্লাছৰুমলৈ সোমাই যোৱাৰ লগে লগে ভয় নাখায়, তেওঁলোকে আনন্দ অনুভৱ কৰে। তেনেকুৱা এটা মনোভাৱ লৈ পেলাই আমি ক্লাছৰুমত প্ৰৱেশ কৰিব লাগিব। সকলোকে সমান দৃষ্টিৰে চাব লাগিব। সকলোৰে মনৰ অৱস্থা বুজি লৈ সকলোৰে মনৰ অৱস্থা তথা তেওঁলোকৰ কিবা অসুবিধা আছে নে কি নে এইবিলাক গোটেইখিনি খা খবৰ লোৱাৰ পিছত আমি শিক্ষা দান কাৰ্যত আগবাঢ়িবলৈ প্ৰয়াস কৰিব লাগিব। আৰু শিক্ষাৰ ক্ষেত্ৰত প্ৰথম 1 নম্বৰ কথাটোৱে হৈছে মনোবিজ্ঞান। আমি নৰ্মাল পাছ শিক্ষক, নৰ্মালত আমি পাইছিলোঁ ছাত্ৰ ছাত্ৰীৰ মনৰ ভিতৰত কি আছে সেইটো উলিয়াই নিব পৰাটো শিক্ষকৰ এটা কেপাচিটি। হয়, খুব ধুনীয়া। আৰু মই এইখিনিতে জানিব বিচাৰোঁ বাইদেউ যে আপোনালোকে নৰ্মাল পঢ়া দিনৰ সেই সময়ৰ আপোনালোক যেতিয়া শিক্ষক কৰ্মত ব্ৰতী আছিলে সেই শিক্ষকসকল বা আমি আজিও সেই শিক্ষকসকলক যিসকলক পাইছিলোঁ আপোনালোকৰ এৰাৰ সেইসকল আজিও আমাৰ মনৰ সতাপনত একোজন মানে ভোটা তৰাৰ দৰে জিলিকি আছে। আমাৰ সন্মান অট'মেটিকেলি সেই শিক্ষকসকলক দেখিলে কিবা এটা হৃদয়ৰ পৰা অট'মেটিকেলি এটা সন্মান আহে। কিন্তু আজি বহুসকল শিক্ষকে কয় যে আজি সেই সন্মান নাই। গতিকে এই ক্ষেত্ৰত মই বহুতৰ মতামত ল'ব বিচাৰিছোঁ আৰু আপোনাৰ মতামতটো জানিব বিচাৰোঁ যে আজিৰ সমাজখনত যে এনেকুৱা কিছুমান পৰিলক্ষিত হয়, শিক্ষক ছাত্ৰৰ এই সম্প্ৰীতিৰ এনাজৰীডাল যে ক'ৰবাত ছিগি গ'ল, কিয় ছিগি গ'ল বুলি আপুনি অনুভৱ কৰে? এইটো কি ক'ম, তাতে যুগৰে পৰিৱৰ্তন বুলি ক'ব লাগিব। তাৰপিছত আজিকালি ল'ৰা ছোৱালী হৈছে কি মোবাইলৰ যুগ আহি গ'ল। মোবাইলত বিভিন্ন অশৃংখল দৃশ্যবোৰ চাই সিহঁতৰ মানসিকবিলাক মানে অকণমান পাতলীয়া টাইপলৈ গুচি আহিলে। আমাৰ দিনত এজন শিক্ষাগুৰু বুলি ক'লে এতিয়াও আমাৰ মনত হেৰি হৈ থাকে। মই যেতিয়া হাতীচুং MVতে মই চাকৰি কৰোঁ বুলি ইতিমধ্যে গম পাইছোঁৱেই। হাতীচুং MVত বৃত্তি পৰীক্ষা কেন্দ্ৰ আছিলে। বৃত্তি পৰীক্ষা চলাব লগা হয়তো ক্লাছ 7ৰ। ক্লাছ 7ৰ বৃত্তি পৰীক্ষাৰ ইনচাৰ্জ হৈ মই আছোঁ। তেতিয়া মই দেখিলোঁ স্কুলৰ ফিল্ডত এজন মোৰ সৰুকালৰ শিক্ষাগুৰু বিপিন গোস্বামী, তেখেত ফিল্ডৰ বাকৰিত বহি আছে। মোৰ অন্তৰখনে তেতিয়া এনেকুৱা বেয়া লাগিছে, মই ডাইৰেক্ট চকীদাৰ পঠাই দিছোঁ। বিপিন গোস্বামী ডাঙৰীয়া মাজগাঁও। মই তেখেতৰ জীৱনটো সংকলন কৰি দিছোঁ। দৰ্শক ৰাইজ এজন খুবেই নিষ্ঠাৱান মানে শিক্ষক। আপোনালোকে নিশ্চয় তেখেতৰ জীৱনটো চাব। মই এই মহানুভৱ এটাটো কথা ক'ব বিচাৰিছোঁ। মই চকীদাৰ পঠাই তেখেতক ছাৰক তাৰ পৰা উঠাই আনিলোঁ। আনি পেলাই মই নিজে আসন আঁতৰি তেখেতক মানে মোৰ আসনখনত বহুৱাবলৈ চেষ্টা কৰিছোঁ। মানে তেতিয়া তেখেত কোনো কাৰণে হেৰি নহ'ল, চকী এখন টানি আনি কাষতে বহিলে। বহি ক'লে তই মোক মাতি আনি পেলাই সন্মানটো, আমাক তই বুলিয়ে কয়, তেতিয়া দিনত আমাক তই বুলি কয়, তই মোক মাতি আনি সন্মানটো দিছ ঠিকেই কৰিছ, কিন্তু মই আজি তই মোক সন্মান কৰ, আজি মই তোক সন্মান তোৰ সন্মান মই ৰাখিব লাগিব আজি। কাৰণ মই তোৰ শিক্ষাগুৰু বুলি যদি মই অফিচ ৰুমত বহি থাকোঁ বাহিৰত ৰাইজে হেৰি কৰিব, কমপ্লেইন কৰিব, তোৰ কমপ্লেইন আনিব। গতিকে তই মাতি আনিলি, ইয়াতে মই সন্তোষ, মই তাতে থাকিমগৈ। তাৰপিছত কোনো কাৰণত তেখেত
হেৰিয়াত নবহিল, অফিচ ৰুমত নবহিলে মই চকী এখন ফিল্ডলৈ দি দিছোঁ, তাতে বহুৱাই তেখেতক ৰাখিছোঁ সেই 3 ঘণ্টা সময়। তেনেকুৱা হেৰিখিনি আমাৰ আছিলে। কিন্তু আজি আমি পঢ়োৱা ল'ৰা ছোৱালীয়ে এতিয়া মইতো 33 বছৰ চাকৰি কৰিলোঁ, মোৰ ছাত্ৰ কিছুমান ভাল ভাল আসনত আছে। তেওঁলোকক লগ পালে বাটে পথে মাতটো দিয়ে ঠিকেই, কিন্তু তেওঁৰ কাৰ্যালয়ত বা তেওঁৰ কৰ্মক্ষেত্ৰত মই গৈ ওলালে সেইখিনি সন্মান পাওঁ নে নাপাওঁ মই সেইটো চিয়ৰলি ক'ব নোৱাৰোঁ, হয়নে? আৰু এই পৰিঘটনাটো যে হ'ল, এই চেঞ্জেছটো যে আহিলে আজিৰ শিশুসকলৰ বা আজিৰ ছাত্ৰ ছাত্ৰীসকলৰ মানসিকতাত যে এই ভাৱনাটো যে আহিলে, কিহৰ কাৰণে আহিলে বাৰু? কিহৰ কাৰণে আহিল মানে এই ক্ষেত্ৰত শিক্ষক মাক দেউতাকৰো অলপ কৰণীয় আছে। হয়, আমি যেনেকৈ আমাৰ ল'ৰা ছোৱালীক, কিন্তু আমি এতিয়াও, মোৰ ল'ৰা ছোৱালী 3টা, সিহঁতক মই এতিয়াও কওঁ যে ছাৰ বাইদেউসকল ভগৱানৰ দ্বিতীয়। হয়, প্ৰথম হেৰি ভগৱান আমাৰ ঈশ্বৰক যদি আমি মানো, ছেকেণ্ড পাৰ্চনজন হ'ব আমাৰ শিক্ষাগুৰুসকল। তহঁতে সেই শিক্ষাগুৰুসকলক সেই সন্মানত সদায় ৰাখিবি, আজীৱন ৰাখিবি। সেই অনুপাতে মোৰ ল'ৰা ছোৱালীকেইটাই ধৰক কৰে, কিন্তু মোৰ দৰে কওঁতা বা সমাজত কেইজন আছে? হয়, খুব ধুনীয়া কথা কৈছে। হয়, কেইজন আছে সেইটো হিচাপ কৰিবলগীয়া। হয়, হয়, মোৰ অকল ময়ে কওঁ বুলি মই হেৰি কৰিব বিচৰা নাই, কিন্তু মোৰ দৰে 10জনে হয়তো কৰিব, কিন্তু 90% মানুহেই আজিকালি সৰু স্কুলবোৰ যেতিয়া ষ্টেপ বাই ষ্টেপ গুচি আহে, সৰু স্কুলৰ শিক্ষকসকলক গুৰুত্ব নিদিয়া হৈ যায়। সেইটো মই এটা কথাত মানে গাৰ্জেনসকলকে মই দুখী বুলি ভাবোঁ। তেওঁলোকে তেওঁলোকৰ মনত, ছাত্ৰ ছাত্ৰীৰ মনত সুমুৱাই দিব লাগিছিল যে এইজন তোমাৰ আদিগুৰু, এইসকলক তুমি জীৱনত কেতিয়াও নাপাহৰিবা। ধুনীয়া কথা, ধুনীয়া কথা, খুব সুন্দৰ। সেই জ্ঞানটো মাক দেউতাকে ল'ৰা ছোৱালীক আগতেই দিব লাগে। হয়, খুব সুন্দৰ। কিছুৱে দিয়ে, কিন্তু কিছুমানে মই মোৰ চকুৰ আগতে দেখিছোঁ কিছুমানে সেইটো সন্মান নিদিয়ে। খুব ধুনীয়া। দৰ্শকে যিখিনিতে মই আপোনালোকক ক'ব বিচাৰোঁ যে এটা খুব ধুনীয়া তেখেতে উপমা দিলে। এটা কথা মনত ৰাখক যে এটা 100 মহলীয়া ঘৰ, আৰু সেই ঘৰটো যদি একে তলৰ গ্ৰাউণ্ড ফ্ল'ৰ যদি খুঁটাকেইটা যদি ভাগি যোৱা যায়, তেতিয়াহ'লে সেই 100 মহলীয়াটো ঘপককৈ মাটিত খহি পৰোঁতে বহুত সময় নালাগে, একবাৰ খহি পৰিব। ঠিক তেনেকৈ আমাৰ ৰুট, আমাৰ শিপাক মজবুত কৰা শিক্ষকসকলে হৈছে আমাৰ প্ৰাইমেৰী লেভেলৰ শিক্ষক, যিসকলে আমাক কটোৰ কেইটা চুক, হয়তো আমাক কেতিয়াবা নাকৰ সেগুন পেলাবলগীয়া হৈছিলে, হয়তো কেতিয়াবা কোচত ল'বলগীয়া হৈছিলে। সেই তেনেকুৱাকৈ তেওঁলোকে আমাক পঢ়াই শুনাই পেলাই আমাৰ শিপাকেইডালক মজবুত কৰি পেলাই আগবঢ়াই দিওঁতেহে সেই ল'ৰা ছোৱালীখিনি গৈ পেলাই অন্য এখন স্কুললৈ তাতকৈ উচ্চ আপ টু ইউনিভাৰ্চিটিলৈকে যাব পাৰিছে। গতিকে আমি শিক্ষক, প্ৰতিজনেই শিক্ষক, ইউনিভাৰ্চিটিৰ ভাইচ চাঞ্চেলৰে নহওক বা আমাৰ LP স্কুলৰ প্ৰধান শিক্ষকেই নহওক কিয়, প্ৰতিজন শিক্ষক আমি সন্মান জনাব লাগে, আৰু প্ৰতিজন শিক্ষক সন্মানৰ যোগ্য, আৰু সেইবাবে জ্ঞান বাৰ্তাই কোনো ভেদাভেদ পৰিলক্ষণ নকৰোঁ। আমি প্ৰতিজন শিক্ষকে সদায় প্ৰণাম জনাই আহিছোঁ। আৰু আজিও এগৰাকী MV স্কুলৰ প্ৰধান শিক্ষয়িত্ৰীৰ মনৰ কথাসমূহক ল'বলৈ এইকাৰণে বিচাৰিছোঁ, কাৰণ আমি দেখা পাওঁ বাইদেউ যে কলেজ লেভেল যেতিয়া পোৱা যায় এটা ষ্টুডেণ্টে, তেতিয়া কলেজ লেভেল পোৱাৰ পিছত একে গুৰুতৰ এটা কাৰণ বশতহে কেতিয়াবা গাৰ্জেণ্টৰ লগত প্ৰিন্সিপাল কথা পাতে, বা ইউনিভাৰ্চিটিত যোৱাৰ পিছততো প্ৰিন্সিপালসকলে ষ্টুডেণ্টৰ মাক বাপেকৰ লগত কথা পাতিবলগীয়া কোনো কথা কাৰণ নাথাকেই। কিন্তু আমাৰ LP বা MV পৰ্যায়ৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী, তেওঁলোকে কেৱল ল'ৰা ছোৱালীটোকো নহয়, তেওঁলোকৰ গাৰ্জেণ্টকো অকণ সতৰ্ককৰণ কৰিব বিচাৰে। আমাৰ শিক্ষা ব্যৱস্থাটো হৈছে ত্ৰিগুণীয়া, ছাত্ৰ, শিক্ষক আৰু অভিভাৱক। গতিকে এই 3টা কোণৰ যেতিয়া মিলন নহ'ব, তেতিয়া শিক্ষা ব্যৱস্থাও সম্পূৰ্ণ নহয়। গতিকে 3টা কোণ সমানে থাকিব লাগিব। হয়, একজেক্টলি মই এই কথাটোৱে জানিবলৈ বিচাৰিছোঁ আপোনাৰ পৰা যে আমাৰ LP বা MV স্কুলৰ শিক্ষকসকলে আমাৰ গাৰ্জেনসকলৰ লগত যিটো যোগসূত্ৰ স্থাপন কৰে, সেই যোগসূত্ৰটো আপোনালোকৰ দিনত যেনেকৈ স্থাপন কৰিছিলে, বৰ্তমান সেই যোগসূত্ৰত কিবা বিসংগতি আহিছে নেকি, যাৰ দ্বাৰা আজি সমাজৰ এইবিলাক বিশৃংখল পৰিৱেশ? এতিয়া ক'বা কি, আমাৰ মানুহখিনিৰ মাজত এতিয়া কি কম্পিটিটিভ যুগ বুলি মানুহে কয়। হয়, কিন্তু কম্পিটিশ্যনটো যে ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কৰিবলৈ যাওঁতে এতিয়া আমাৰ চৰকাৰী বিদ্যালয়সমূহক একাষৰীয়া কৰিছে।
ঢাপলি মেলিছে প্ৰাইভেট স্কুললৈ এতিয়া তাৰে চালনীয়ে চালি যিকেইটা ৰয় সেইকেইটাহে আমাৰ চৰকাৰী স্কুলে পায় তাৰ সেই ক্ষেত্ৰত কিন্তু আমাৰ হাতীচুং এম ভি যিখনৰ পৰা মই ৰিটায়াৰ হৈ আহিলোঁ এইখনৰ স্কুল ব্যতিক্ৰম আমি কোনোদিনে আজি প্ৰতি কোনোদিনে আমি ঘৰে ঘৰে ছাত্ৰ ছাত্ৰী বুটলিবলগীয়া হোৱা নাই স্কুলখনৰ গৌৰৱময় অতীত এটা আছে বা বৰ্তমানেও আছে বুলি ভাবিয়েই সচেতন অভিভাৱকসকলে আমাৰ স্কুলত নামভৰ্তি কৰিছে কিন্তু বহুত সংখ্যক মানুহে লাগিলে ঠেলাই চলাব কিন্তু ল'ৰা পঢ়াব প্ৰাইভেট স্কুলত হয়নে প্ৰাইভেট স্কুলত গৈ পেলাই ল'ৰা ছোৱালী থ'বলৈও যাব তাৰপিছত দিনটো তাতে থাকিব থাকি আকৌ লৈও আহিব দিনৰ পিছত দিন হেৰিও দিব ফিজো দিব কিন্তু আমাৰ চৰকাৰী বিদ্যালয়লৈ নপঠায় চৰকাৰী বিদ্যালয়লৈ যিকেইটা ল'ৰা ছোৱালী আহে তেওঁলোকৰ গাৰ্জেণ্টক বিচাৰি আমি হাবাথুৰি খাব লাগে কিন্তু আজিকালি সেই হাবাথুৰিটো কমি আহিছে এই বছৰি যে গুণোৎসৱ হৈছে চৰকাৰে গুণোৎসৱ পতাৰ ক্ষেত্ৰত কিছুমান ইতিবাচক কিছুমান বুলিহে কৈছোঁ ইতিবাচক সঁহাৰিও আহিছে গুণোৎসৱৰ পৰা এতিয়া ধৰক বিদ্যালয়বিলাকৰ পৰিপাটিতাটো আহিছে তাৰপিছত অভিভাৱকসকলৰ লগত যোগসূত্ৰটো ভালদৰে স্থাপন হৈছে হয়নে তেনেকুৱাবিলাক আহিছে এতিয়াৰ নিচিনা যদি আগতেও থাকিলহেঁতেন তেতিয়াহ'লে ইয়াৰ ব্যক্তিগত বিদ্যালয় জন্মই নহ'লহেঁতেন যদি আজিৰ দৰে অভিভাৱকসকলে চৰকাৰী বিদ্যালয়লৈ ল'ৰা ছোৱালী পঠিওৱাৰ পিছতো সচেতন হৈ পেলাই শিক্ষাৰ ক্ষেত্ৰত আগুৱাই নিলেহেঁতেন তেতিয়াহ'লে হয়তো ব্যক্তিগত বিদ্যালয়বিলাক স্থাপন হ'বলৈ জন্ম হ'বলৈ নেপালে হয় এতিয়া ধৰক চৰকাৰী স্কুলত বহুতৰ মানে কি হয় আমাৰ আগতে শুনিছোঁ যে চৰকাৰী স্কুলত ল'ৰা ছোৱালী ভাত খাবলৈহে পঠোৱা হয় ভাত খাবলৈ পঠোৱা হয় তেনেকুৱা ব্যংগাত্মক কিছুমান উক্তি দিয়াৰ ফলত কি আৰু প্ৰাইভেট স্কুলবিলাক জন্ম হৈছে সেইকাৰণে তালৈ ল'ৰা ছোৱালীয়ে পইচাও দিব সময়ো দিব তাৰপিছত ৰিজাল্ট আমাৰ লগত তুলনাও নহয় কেতিয়াবা মোৰ নাতিয়ে বৰ্তমান কনচেপ্টত পঢ়ি আছে ক্লাছ 1 হোমৱৰ্কৰ কাৰণে মাকৰ খদম মাকেহে কৰিব লাগে কিছুমান তেনেকুৱা মোৰো সেইটো মানে দৃষ্টিগোচৰ কৰিছোঁ মই বহু ক্ষেত্ৰত যে এতিয়া এটা প্ৰশ্ন আহে যে আজিৰ প্ৰাইভেট স্কুলত বা বিশেষকৈ যিসমূহ প্ৰাইভেট স্কুলত এই এনেকুৱা বহু কিছুমান বিষয় দি দিছে সেই প্ৰাইভেট স্কুলসমূহে দৰাচলতে শিশুটোক পঢ়াইছে নে শিশুৰ অভিভাৱকসকলক পঢ়াইছে অভিভাৱক যদি জ্ঞানী নহয় বা অনাক্ষৰ হয় তেতিয়াহ'লে তাত তেওঁলোকৰ একো লাভ নাই আৰু দৰাচলতে আৰু এটা কথা আমি চিনাক্তকৰণ কৰিবলগীয়া বিশেষকৈ আমাৰ সমাজলৈ এই প্ৰশ্নটো সুধিব বিচাৰোঁ আপোনালোকক যে আপোনালোকৰ শিশুটোক যিখন বিদ্যালয়ত আপোনালোকে নামাকৰণ কৰাইছে সেই বিদ্যালয়খনৰ প্ৰতিদিনে যিসমূহ হোমৱৰ্ক দিছে সেই হোমৱৰ্কসমূহ যদি আপুনিহে কৰি দিছে তেতিয়াহ'লে আপোনাৰ শিশুটোৰ মানসিক বা বৌদ্ধিক বিকাশ কেনেকৈ হ'ব এইটো এটা গুৰুতৰ প্ৰশ্ন এই প্ৰশ্নটোৰ উত্তৰ বিচাৰিলে হয়তো আপোনাৰ শিশুটোৰ জীৱনৰ ৰূপৰেখা সলনি হৈ এটি সুন্দৰ গন্তব্যস্থানৰ দিশে যাব আৰু ইতিমধ্যে আমাৰ বাইদেৱে তেওঁ উজাগৰিত কৰিছে আমাৰ গাৰ্জেনসকলক কৰণীয় কিছুমান কাম বাইদেউ মই জানিব বিচাৰোঁ যে শিক্ষক বুলি কওঁতে আপোনালোকৰ এৰাটোলৈকে যিসকল শিক্ষক আছিলে মই নকওঁ যে আজি নাই বহু ভাল শিক্ষক আছে আজিৰ ডেটতো কিন্তু আপোনালোকৰ এৰাটোৰ শিক্ষকসকলৰ প্ৰতি আমাৰ বহুতে এটা শ্ৰদ্ধা ভক্তি আছিলে আৰু যিটো লাহে লাহে বৰ্তমান কমি গৈছে ইতিমধ্যে আমি আলোচনা কৰিছোঁ এতিয়া এই ক্ষেত্ৰতে মই জানিব বিচাৰোঁ যে আপোনালোকৰ দিনত কেনেকুৱা এখন সমাজৰ পৰা সমাজলৈ ওলাই আহিছিলে আৰু বৰ্তমান আমাৰ সমাজখনত আমি যেনেকৈ ঘূৰি ফুৰিছোঁ বৰ্তমানত আমি যেনেকৈ ঘূৰি ফুৰিছোঁ এই সমাজকেইখনতো বহু পৰিৱৰ্তন আহিছে আপোনাৰ চকুৰে দেখাত গতিকে আপোনালোকৰ দিনৰ সমাজ ব্যৱস্থাৰটো মানে আজি বৰ্তমান সমাজ ব্যৱস্থা পাওঁতে যিমানখিনি পৰিৱৰ্তন ঘটিল কি ক্ষেত্ৰত ভাল হৈছে কি ক্ষেত্ৰত বেয়া হৈছে বুলি আপুনি অনুভৱ কৰে এতিয়া ক'বলৈ গ'লে মানে হৈছে কি অতীজৰ ভাগধাৰা কথা ক'বলৈ গ'লে 1 নম্বৰতে মই মোৰ দেউতাৰ নাম ল'ব লাগিব মোৰ দেউতা হৈছে একেবাৰে চহা খেতিয়ক জাজুৰি মাজগাঁৱৰ খেতি বাতি কৰে ভেবুৰাম বৰা তেখেত স্বৰ্গীয় তেখেতৰ মনত কোনে নাজানো সেই সময়ত 60ৰ দশকত সেই সময়ত মানে কি হ'ল কোনে সময় দিলে নাজানো তাৰমানে কি তেওঁ একোৱেই নাজানে কোৱা ক একো নাজানে খালি কাম কৰিব লাগে ভাত খায়
তেনেকুৱা কোনোবাই মোৰ বাইদেউ এজনী মানে মোৰ দাদা আছে দাদাৰ তলত বাইদেউ এজনী অলপ মানে 12-13 বছৰমান বয়স নেকি তেনেকুৱাতে আমি নাজানো আৰু তেনেকুৱাতে ঢুকাই থাকিল কিবা জ্বৰ হৈ পেলাই কোনোবাই সোমোৱাই দিলে যে তই ছোৱালী মানুহ স্কুললৈ পঠিয়াইছিলি ছোৱালী মানুহ স্কুলত পঢ়িব নালাগে নহয় সেইকাৰণে তই ছোৱালীজনী হেৰুৱালি সেই কথাটোৱে দেউতাৰ মনত সোমাই গ'ল ফলত মোৰ বাইদেউ আজিও জীয়াইছে নেক্সটজনী বাইদেউক স্কুললৈ যাবলৈ নিদিলে মৰিব তোক মই স্কুললৈ পঠিয়াই পেলাই মই তোক হেৰুৱাবলৈ বায়ৰ নিচিনাকৈ হেৰুৱাবলৈ নিদিওঁ তেনেকুৱা ভাৱৰ মানুহ আছেনে বাৰু এতিয়া তেনেকুৱা সহজ সৰল তাৰ তুলনাত মই যদি ক'ম বাইদেউক যেতিয়া নিদিয়ে মোকো নিদিয়ে মই আমাৰ জইণ্ট ফেমিলি আছিল খুৰা বৰ্তা আৰু আমাৰ দেউতা সকলো একে আছিলোঁ আমাৰ একেলগে মিলি পেলাই 15টা ল'ৰা ছোৱালী তাৰপিছত সিহঁতৰ লগত মই মনে মনে স্কুললৈ যাওঁ মনে স্কুললৈ গুচি যাওঁ দেউতাই বিচাৰি ফুৰে আকৌ লৈ আহেগৈ তেনেকুৱা তাৰপিছত মোৰ একেবাৰে এতিয়া তেখেতক মই শ্ৰদ্ধাৰে মানে অন্তৰৰ পৰা নালাগে হাজাৰবাৰ হেৰি কৰিলেও হিয়া ঢাকুৰি কান্দিলেও নাপাওঁ মোৰ আদি গুৰু মাজগাঁও ছিনিয়ৰ বেছিকৰ শিক্ষক অৰণ্য বৰুৱা ছাৰ অৰণ্য বৰুৱা বহুত দিনৰ তেওঁলোকৰ নাতিপুতিকো বিচাৰি নাপাবা অৰণ্য বৰুৱা ছাৰ তেখেতে হাতত এখন স্লেট আৰু এডোখৰ পেঞ্চিল লৈ এদিন সন্ধ্যা আমাৰ ঘৰত উপস্থিত হৈছেগৈ মই লিখিছোঁ এই কথা মই মোৰ অন্তৰায় বুলি কবিতা এটা মই কলংপাৰত লিখিছিলোঁ কবিতা নহয় প্ৰবন্ধ এটা তাত মই এই কথাখিনি হেৰি কৰিছোঁ উল্লেখ কৰিছোঁ চিলেট সেইখনে পেঞ্চিল এডালে গৈ সন্ধ্যা আমাৰ দুৱাৰমুখত গৈ সাতোলাকৈ মাতিছে আমাৰ দেউতাক মানে আমি সাতোলা পৰিয়ালৰ আছিলোঁ আৰু মাতিছে দেউতা ওলাই আহিল বহা তোমাৰ লগত মোৰ কথা আছে মই তেতিয়া 4-5 বছৰীয়া আৰু মোৰ এতিয়া তথাপি মোৰ সেই হেৰিটো এনেকৈ মনত আছে তাৰপিছত বহুৱাই লৈ এনেকৈ বুজাইছে তোমাৰ মনত এইটো ভাৱ কোনে সোমোৱাইছে নাজানো ডাঙৰ ছোৱালীজনীক তুমি 2 নম্বৰ ছোৱালীজনীক নপঠালে এইক কাইলৈ পৰা স্কুললৈ পঠাবা দেউতাৰ মাইণ্ডটো ৱাছ কৰি থৈ গুচি আহিলে পিছদিনাৰ পৰা মই মাজগাঁও ছিনিয়ৰ বেছিকৰ ছাত্ৰী মোৰ শিক্ষা জীৱনৰ আৰম্ভণিটো আৰু আনৰ পৰাহে হৈছে মানে মই মা দেউতাৰ পৰা সেইখিনি পোৱা নাই তাৰমানে সেইকাৰণে তেওঁ মোৰ কোন স্থানত থাকিব অৰণ্য বৰুৱা ছাৰ হয় নহয় তেখেতে গৈ পেলাই মোক দেউতাক বুজাই পেলাই পিছদিনাৰ পৰা মই স্কুললৈ আহিলোঁ তাৰপিছত আৰু অকণমান টেলেণ্টটো বেছি আছিলে হ'বলা 2য় শ্ৰেণী পঢ়িবলৈ নাপালোঁ 3য় শ্ৰেণীলৈ উঠাই ল'লে তেনেকুৱা তাৰমানে তেতিয়াৰ দিনৰ শিক্ষাগুৰুসকল তেখেত কমান শ্ৰেণীৰ আছিলে তাৰপৰা জাৰ্মান গোস্বামী বুলি পেলাই আছিলে তেতিয়া এটা শ্ৰেণীহে ক খ তাৰপিছত খ শ্ৰেণীৰ জাৰ্মান গোস্বামী আছিলে 3য় শ্ৰেণীৰ শম্ভু শইকীয়া ছাৰ আছিলে এই মস্ত বেট লৈ আহিব কেনেকুৱা পিটন কবিতা এটা মুখস্থ কৰিবলৈ দিলে প্ৰথমে গোটেই ক্লাছটোক একেলগে মতাব তাৰপিছত লাইন বাই লাইন মতাব তাৰপিছত ছিংগুল মতাব নোৱাৰিলে একেবাৰে ইয়াৰ পৰাই জপতীয়া চৰ তেনেকুৱা চাট যদি আজি ল'ৰা ছোৱালীক গাত পৰে তেতিয়াহ'লেতো আৰু হেৰিয়ে কেছ গৈ ক'ত পাবগৈ আমাৰ মা দেউতাই কিন্তু সেইটো হেৰি কৰা নাছিলে তেনেকুৱা আৰু সেই অনুপাতে মানে আমাৰ ল'ৰা ছোৱালীবিলাক তেতিয়া শিক্ষকসকলৰ প্ৰতি খুবেই মানে হেৰি আছিলে আৰু অমায়িক বা তেওঁলোকৰ প্ৰতি শ্ৰদ্ধাশীল আছিলে আমি এতিয়াও ক'লোঁ নহয় বিপিন গোস্বামী ছাৰৰ কথা এতিয়া ক'লোঁ আৰু বাকীসকল ইহ সংসাৰত নাই মাজগাঁও ছিনিয়ৰ বেছিকৰ ছাৰ সেই বিপিন গোস্বামী ছাৰে এতিয়া জীয়াই আছে গতিকে আপোনালোকৰ সেই দিনৰ শিক্ষা ব্যৱস্থাই হওক বা সমাজ ব্যৱস্থা হওক আৰু আজিৰ সমাজ ব্যৱস্থাটোতো সম্পূৰ্ণ এটা ওলোটা গতিকে আগৰ সমাজ ব্যৱস্থাত আমাৰ মানুহসকলে ইটোৰ প্ৰতি সিটোৰ মানে এটা সহানুভূতিশীল মনোভাৱ আছিলে যিটো আজি দেখিবলৈ পোৱা নাযায় আজিকালি নাই তুমি আগবাঢ়ি গৈছা তোমাক কেনেকৈ টানি পেলাই পিছলৈ আনিব পাৰোঁ সেইটো ধান্দা আছে তাকে নকৰি পেলাই যদি মই এজন সৎ পথে বা এটা ভাল দিশত গৈ থকাজনক মই টানাতকে তেখেতক যদি মই সহায় বিচাৰোঁ দাদা মোকো অনুকৰণ কৰিলে তেওঁ খোজত খুজিলে ময়ো আগবাঢ়ি যাব পাৰিম কিন্তু তাকে নকৰি আমাৰ মানুহে এইটো আমাৰ সেইকাৰণে কোৱাও যায় এইটো অপ্ৰিয় এটা সত্য যে আমাৰ অসমীয়া জাতিটো কেঁকুৰা জীৱী
আৰু বহুসকল গুণীজ্ঞানী ব্যক্তিৰ মুখতে শুনিছোঁ কিন্তু আমি বিচাৰোঁ যে আমাৰ বৰ্তমানৰ যিখন সমাজ ব্যৱস্থা আমাৰ অসমৰ সমাজ ব্যৱস্থাই এই গুণটো এইটো এটা বিষাক্ত মানে সাপে যেনেকৈ বিষ নিজৰ গাতে লৈ থাকে আমিও সেই বিষটো আমাৰ নিজৰ মানসিকতাত লৈ আছোঁ যে আনৰ উন্নতি দেখিব নোৱাৰা গতিকে আনৰ উন্নতি দেখিব নোৱাৰাৰ সেই মনোনিৱেশটোৱে মোৰ নিজৰ উন্নতিৰ যে বাধা দি আছে সেইটো মনলৈ নাহে হয় বাইদেউ আপোনালোকৰ এই হাতীচুং অঞ্চলটোৰ নামটো হাতীচুং যে হ'ল আপোনালোকৰ সাম্যক জ্ঞানেৰে কি কয় সাম্যক জ্ঞানে সৰুতে কিবা আইহঁতে বুজাইছিল সেইবিলাক মনত নাই কিন্তু ইয়ালৈ মই 1983 চনত বিয়া হৈ আহিছোঁ আহি পেলাই হাতীচুঙৰ বোৱাৰী হ'লোহি তেতিয়া শাহুমা আছিলে শাহুমাৰ মুখত বা আমাৰ পিছলৈ মই যেতিয়া হাতীচুঙৰ MVLA ট্ৰেন্সফাৰ হৈ আহিলোঁ তেতিয়া জানিলোঁ যে বা ডক্টৰ লক্ষীনন্দন বৰা ছাৰ শ্ৰদ্ধাৰ তেখেত আমাৰ খুৰাই হয় বাৰু তেখেতৰ এটা লিখনিটো পাইছিলোঁ যে হাতীচুঙত কেইবাঘৰ মানুহত মানে পোহনীয়া হাতী আছিলে তেওঁলোকে হাতী আমি গৰু ছাগলী যেনেকৈ এতিয়া পুহিছোঁ তেওঁলোকে 2-3টা হাতী পুহিছিলে সেইকাৰণে হাতী থকা জেগাটোক যেনেকৈ চুং বুলি কয় আমাৰ অঞ্চলটোৰ নামটো হাতীচুং হ'ল বুলি পেলাই তেওঁলোকৰ মুখেদি হেৰি আৰু হয় দৰ্শক ৰাইজ নিশ্চয় আমাৰ হাতীচুং অঞ্চলৰ নৱপ্ৰজন্মসকল বা যিসকল ব্যক্তিয়ে হাতীচুং অঞ্চলটোৰ নামটো কিয় হাতীচুং হৈছিলে আপোনালোকে আগতে জনা নাছিলে আজিৰ পৰা নিশ্চয় এটা সাম্যক জ্ঞান বাইদেউৰ পৰা আমি লৈছোঁ আৰু আপোনালোকেও সেইটোৰ দ্বাৰা তৃপ্ত হ'ব হয় বাইদেউ এতিয়া হাতীচুং এটা বহুতেই বৃহত্তৰ অঞ্চল আৰু আমি ইতিহাসত যদি চাওঁ হাতীচুং অঞ্চলৰ পৰা বহুসকল সৰু সৰু মেধাসম্পন্ন ছাত্ৰ ছাত্ৰী আপোনালোকৰ অধীনতে থকা বহুতে বৃত্তি পাইছে বহুতে গৈ পেলাই এটা সময়ত গৈ পেলাই হায়াৰ ছেকেণ্ডেৰী বা মেট্ৰিকত ভাল ৰিজাল্ট কৰিছে তাৰপিছত গৈ পেলাই জীৱন বাটত গৈ পেলাই আমি তেওঁলোকক চিনি নোপোৱা হৈ যাওঁ ক'ত গ'ল এই ভালকৈ পঢ়ি থকা ল'ৰা ছোৱালীখিনি গ'ল ক'ত গতিকে আমাৰ এই অঞ্চলটোৰ পৰা যে আজিলৈকে পৰ্যাপ্ত পৰিমাণৰ ডক্টৰ ইঞ্জিনিয়াৰ হ'ব পৰা নাই পৰ্যাপ্ত পৰিমাণৰ যিকোনো কলা কৌশলীৰ ক্ষেত্ৰত নিজকে প্ৰতিষ্ঠিত কৰা ব্যক্তিৰ সংখ্যা আমি দেখা নাই গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকলেতো সৰুতে ভাল গুণ এটাই লৈ আহিছে সিহঁতৰ গুণখিনি নাইকিয়া হৈ যায় কিয় ক'ত মানে কিয় বিলুপ্ত হৈ যায় আপোনাৰ অনুভৱটো এই ক্ষেত্ৰত এজন ছাত্ৰ ছাত্ৰীৰ বিদ্যালয়ত থকালৈকে হেৰিয়াৰ প্ৰতিযোগিতামূলক ভাৱটো তেওঁৰো থাকে বা তেওঁলোকৰ অভিভাৱকৰো থাকে সেই মনোভাৱটোৱে সৈতে পঢ়া শুনা কৰোঁতে তেওঁলোকে প্ৰতিযোগিতাত হয়তো স্থান পাইছে কোনোবা বিফলো হৈছে তেনেকৈ গৈ আছে গৈ যেতিয়া স্কুল লেভেললৈকে আমাৰ মেট্ৰিকলৈকে আমাৰ হিচাপ থাকে আৰু মেট্ৰিকৰ পৰা গুচি যোৱাৰ পিছত সিহঁত মাক দেউতাকে সিহঁত ডাঙৰ হ'ল বুলি হয়তো এৰি দিছে আৰু আমিবিলাকেও খবৰ ল'বলৈ আহৰি নোপোৱা হৈছোঁ তেনেকুৱা ক্ষেত্ৰত ভালকেইটা ভালে বাচিয়ে গৈছেগৈ কিন্তু কিছুমান বিপথে গৈ পেলাই তেওঁলোক মানে আধা শিক্ষা লৈ ৰখি যাব লগা হৈছে সেইটো ক্ষেত্ৰত তাৰমানে আমাৰ সমাজো কিছু পৰিমাণে দায়ী আৰু মূলতে দায়ী আমাৰ মই ইতিমধ্যে যিমানখিনি কৈ আছোঁ অভিভাৱকসকলে মোক হয়তো বেয়া বুলি ভাবিব পাৰে কিন্তু অভিভাৱকসকলে বিশেষকৈ দায়ী ল'ৰাটো মেট্ৰিক পাছ কৰি কলেজ পালে বুলিলে সি এটা ডাঙৰ মানুহ হৈ উঠা নাই বা সি বুজাখিনিয়ে পৰ্যাপ্ত নহয় তেওঁলোকক জীৱন বাট বুলিবলৈ মানে মাক দেউতাকে যথেষ্ট শিক্ষা দিবলগীয়া আছে তেওঁলোকক সিমানতে এৰি নিদি বাকী সময়ছোৱাও যদি আমি তেওঁলোকক উচিত শিক্ষাৰে আগবাঢ়ি লৈ যাব পাৰোঁ তেতিয়াহ'লে হয়তো এনেকৈ আধাতে তেওঁলোক থমকি ৰ'বলগীয়া নহয় এতিয়া যিকেইটা ভাল সেইকেইটা ভালে গুচি গৈছে বা সমাজত ভালভাৱে প্ৰতিষ্ঠিত হৈছেগৈ আৰু বাকীকেইটানো আমাৰ 10 আঙুলি সমান নহয় এটাই যেনিবা গৈ পেলাই এভাৰেষ্টত উঠিছে বা বাকীকেইটাতো অন্ততঃ হিমালয় পৰ্বতটো চুবগৈ পাৰিব অইন নহ'লেও এভাৰেষ্টলৈ যাবগৈ নালাগে হিমালয় পৰ্বতটো চুবগৈ পাৰিব নহয় গতিকে আমি চেষ্টা কেতিয়াও এৰিব নালাগে চেষ্টা আমি জীৱন জোৰা প্ৰচেষ্টা মনত ৰাখিবই লাগিব খুব সুন্দৰ বাইদেউ মই এইখিনিতে এটা এখন ব্যতিক্ৰমী হিচাপে আপোনাৰ পৰা জানিব বিচাৰোঁ যে আমাৰ এনেকুৱা হৈছে নেকি যে কোনোবা এজন শিশুৱে ধৰক সংগীতৰ কলাত
লৈ পেলাই তাৰ মানে গুণ এটা আছে, কিন্তু তাৰ অভিভাৱক বা বৰ্তমানৰ শিক্ষকসকলে তাক পঢ়কে পঢ়া শুনাৰ দিশত গতি কৰাই দিয়াৰ কাৰণে হয়তো ভৱিষ্যতলৈ গৈ পেলাই তাৰ পঢ়া শুনা সম্পূৰ্ণ নহৈ পেলাই সি মাজবাটতে আবদ্ধ হৈ যাবলগীয়া নিচিনা হৈছে। কেতিয়াবা মানে ভুল মানে নিৰ্বাচন কৰাত আমি ভুল কৰোঁ নেকি, সেইটো এটা নিৰ্বাচনৰ ক্ষেত্ৰত মানে আমি কেতিয়াবা ভুল নকৰা নহয় কৰোঁ। আমাৰ ছাত্ৰ ছাত্ৰীৰ মাজত আমি কিছুমান ছাত্ৰ ছাত্ৰী পাওঁ তাৰ দেখোন গান পঢ়া শুনাতকৈ গান বাজনাত ৰাপটো বেছি, কাৰোবাৰ খেল ধেমালিত ৰাপটো বেছি। তেনেকুৱা ক্ষেত্ৰত সেই তাৰ পঢ়া শুনাটো মেইন কথা, পঢ়া শুনা কৰিবই লাগিব, কিন্তু তাৰ যিটো হবি, তাৰ সি যিটো ভাল পোৱা সেই ক্ষেত্ৰতো সমানে আগবাঢ়ি নিয়াটো আমাৰ কৰ্তব্য। আমাৰ হাতীচুং এমভিতে মোৰ দিনতেই ছাত্ৰ এজন অনুৰাগ লস্কৰ, এই মেডিচুকৰে ল'ৰা, এই টাইকোৱাণ্ডো নে কি, প্ৰথমে আমি বুজিও পোৱা নাই সেইবিলাক খেল। আমি কাবাডী ধৰা গুডু সেইবিলাকৰ দিনৰহে মানুহ। এইবিলাক আজিকালি কি টাইকোৱাণ্ডো কিবা কিবি ওলাইছে। পৰাণ কৃষ্ণ ভূঞা বৰ্তমানৰ প্ৰধান শিক্ষক, তেওঁ কিবা এটা নগাঁৱৰ তেনেকুৱা খেল এছ'চিয়েশ্যন এখনৰ বৰ্তমান সভাপতি পদত আছে, তেওঁ লৈ গৈ পেলাই সেই ক্ষেত্ৰত সি এতিয়া পঢ়া শুনাৰ লগতে সি এতিয়া সেইটো বিভাগত এতিয়া বহুতখিনি জেগাত খেলি ভাল ভাৱে পুৰস্কৃত হৈ আহিছে। গতিকে তেনেকুৱা সুবিধাবিলাক আমি যেনেকৈ দিছিলোঁ এতিয়া বৰ্তমানেও দিব লাগে বা অভিভাৱকেও দিব লাগে। তাৰ যিটো ৰাপ, সেই ৰাপটোত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আমি কেতিয়াও বাধাৰ প্ৰাচীৰ হ'ব নালাগে। খুব ধুনীয়া। এই ক্ষেত্ৰৰ পৰা মই দৰ্শক ৰাইজ আপোনালোকক এটা কথা ক'ব বিচাৰোঁ যে আমাৰ যিসমূহ বৰ্তমান টেটতো যদি কোনোবাই পাছ কৰি আছে, চাকৰিৰ কাৰণে এপ্লাই কৰিব আছে, য়োগা বা এনেকুৱা ফিজিকেল এক্টিভিটিৰ পৰা 10 মাৰ্কছ থাকে। কিন্তু আমি নাজানো এইবাৰ যদি এবছৰৰ যদি চাৰ্টিফিকেট থাকে তেতিয়াহ'লে আপুনি প্ৰিফাৰেঞ্চত নম্বৰ পোৱা যায়, তাৰ পৰা প্ৰিফাৰ কৰে য়োগা হওক বা এনেকুৱা কিবা কিবি আৰু বহুত কিছুমান। গতিকে এনেকুৱা কিছুমান স্কিল ডেভেলপমেণ্টৰ ক্ষেত্ৰত আপোনালোকে নিজৰ শিশুটোক ধাউতি চাই পেলাই আগবঢ়াব কৰাব পাৰে। অকল এনেকুৱা বুলি নহয়, প্ৰতিটো ক্ষেত্ৰতে যিটো দিশতে মানে কলা কৌশলত পাৰ্গত সেই দিশটোত আগুৱাই নিব লাগে। আৰু যদি দেখিছে যে পঢ়া শুনাৰ প্ৰতি মোৰ ল'ৰা ছোৱালীটো ধাউতিটো অলপ কম, গতিকে পঢ়া শুনাটো এটা ছেকেণ্ডেৰী হিচাপে লৈ পেলাই প্ৰাইমেৰীটো সেইটো ল'ব লাগে। মই যিটো আজিলৈকে অনুভৱ কৰিব পাৰিছোঁ। বাইদেউ, মই এটা কথা আপোনাক সুধিব বিচাৰোঁ যে আপুনি এগৰাকী নাৰী আৰু আপুনি ইতিমধ্যে উল্লেখ কৰিলে যে আপুনি তিনিটা সন্তান আছে। গতিকে আপুনি 3টা সন্তানৰ মাতৃ হোৱাৰ পাছতো, এখন ঘৰ চম্ভালাৰ পাছতো আপুনি এখন স্কুলত গৈ পেলাই নিজৰ গোটেই দিনজোৰা মানে কাৰ্যক্ৰমণিকাসমূহ পালন কৰি আহিছে। গতিকে আপুনি গোটেই দিনজোৰা কাৰ্যক্ৰমণিকাসমূহ কৰিবৰ কাৰণে গোটেই তাৰ পৰা আহি আকৌ ঘৰ চম্ভালা, এই বস্তুখিনি আপুনি মানে মেইনটেইন কেনেকৈ কৰিছিলে? মেইনটেইন কৰিব পাৰিব, মনোবল লাগিব। মনোবল কিন্তু মই এতিয়া ৰিটায়াৰ হোৱা 3-4 বছৰেই হ'লহি, মোৰ এতিয়াও মনোবল ভগা নাই। মই চিৰ তৰুণী হৈ থাকিব বিচাৰোঁ। কাৰণ মই কি কোনো ক্ষেত্ৰতে মই অকল বোলে পঢ়া শুনা বা চাকৰিটো কৰিছে হৈছে, ভাতকেইটা বনাইছে হৈছে, এইটো নহয়। মই ৰিটায়াৰমেণ্টৰ পিছত যোৱা বহাগত মই বিহুৱান লগাইছোঁ ইয়াত তাঁতৰশালত। আপুনি ফুল পুৰা মোৰ শাল থাকেই। তাকে এই ক্ষেত্ৰতে মই আপোনাক এটা কথা সুধোঁ যে আগতে আমি শুনিছোঁ যে আগতে এজন ল'ৰাই এজনী ছোৱালীক যেতিয়া মানে চাবলৈ যায় বিবাহৰ আগত, তেতিয়া ছোৱালীজনীয়ে ফুল বাচিব জানে নাজানে, গানো আছিলে, ফুল তুলিব জানা নাজানে, আৰু ৰুমাল চিলাই এইবিলাক জানে নাজানে, এই বস্তুকেইটা এটা সময়ত মানে ভাল কলা বুলি জনা হৈছিলে। কিন্তু আজিৰ ডেটত এইসমূহ আমাৰ বিলুপ্তিৰ পথত, আৰু আজিৰ ডেটত মেক্সিমাম ক'বলৈ লাজো লাগে, আজিকালি বৰ্তমান আমাৰ নাৰী সমাজত 2টা বস্তু ট্ৰেণ্ডত আছে। এটা কেকৰ বেপাৰী, কেক বনাব জানে মানে ৰকেট চাইন্স যেন শিকিলে, আৰু ছেকেণ্ডটো হৈছে মেকআপ আৰ্টিষ্ট। এই 2টা কাম বৰ্তমান আমাৰ ট্ৰেণ্ডিঙত আছে, আৰু এইকেইটা কামকে লৈ পেলাই বৰ্তমান একাংশ নাৰীয়ে নিজকে বৰ মেধা যেন অনুভৱ কৰে, স্বনিৰ্ভৰশীল। এতিয়া এটা কথা মই আমাৰ দৰ্শক ৰাইজকো সুধিব বিচাৰোঁ আৰু আপোনাকো সুধিব বিচাৰোঁ যে স্বনিৰ্ভৰশীল যদি এই 2টা পন্থাতে যায়, আৰু মেক্সিমামটো এই 2টাই পন্থাই হ'ল। মই আজিলৈকে মোৰ ক্ষেত্ৰতে বহু ছোৱালীয়ে কৈছে, দাদা মোৰ এই ক'ৰবাত মেকআপ থাকিলে ক'বচোন, ইজনীও কয় দাদা ক'ৰবাত মেকআপ ওলালে ক'বচোন, চবেই কয়। বোলো মই ভাবোঁ যে ইমানেই মানে মেকআপ আৰ্টিষ্ট হৈ গ'ল সমাজত,
যে সিহঁতৰ নিজৰ বিয়াখনতহে নিজে মেকআপ কৰিব লাগিবগৈ নেকি তেনেকুৱা হ'ব বেলেগকতো নাপায় কাৰণ সেই বেলেগক যাৰ আছে সি অলৰেডি মেকআপ আৰ্টিষ্ট সহজলভ্য হৈ গৈছে গতিকে আৰু ঠিক তেনেকৈ কেকৰ ক্ষেত্ৰত কোনোবাই কেক বনাবলৈ শিকি ল'লে ইউটিউবত চাই পেলাই তাকে বৰ ডাঙৰ ৰকেট চাইন্স শিকাৰ নিচিনাই ভাবিলে গতিকে কেৱল এই দুটাতে যদি আমাৰ নাৰীসকল অগ্ৰসৰ হয় তেতিয়াহ'লে আমাৰ নাৰী সমাজৰ উত্থান বা স্বাৱলম্বিতা কেনেকুৱা ধৰণে কেনেকৈ সম্ভৱ আপোনাৰ পৰা জানিব বিচাৰোঁ কেনেকৈ সম্ভৱ মানে মই ক'লোঁ নহয় মনোবল লাগিব প্লাছ এইটো কাম এতিয়া ধৰা মই যেতিয়া তাঁতখন লগাওঁ তেতিয়া কয় আপোনাৰ ইমানেই পইচা নাইকিয়া হ'ল নে গামোচা দুখন কিনা কিন্তু এখন বলে যে মোৰ ফিজিকেল এক্সাৰচাইজ এটা হ'ব এতিয়া মই হাতৰ বিষত মই ভুগি আছোঁ ফিজিকেল হেৰি কৰি আছোঁ কিন্তু মই ডক্টৰৰ কথাটো কওঁতে কৈছে আপুনি তাঁতৰ শালখন এৰিলে নেকি তেওঁ জানে মানে তাঁতশাল হয়নে সেইটো কৰি থাকিব সেইটোৱে বোলে বহুত এক্সাৰচাইজ মই কি শিক্ষয়িত্ৰী হ'লো বুলি কথা নাই জন্মৰ পৰা দুখীয়া ঘৰ এখনত জন্ম লৈছিলোঁ গোটেই কাম কৰিব লাগে তাৰপৰা তাঁত বোৱা ঊল গুচা ফুল তোলা ঊল গুঠা ফুল তোলা ভাবি যাবি তুমি বোলাচোন মোক তাঁতি এখন ভাগি আছে বোলে এইখন কেনেকৈ হেৰি কৰিম তাঁতি বব জানে মানে খাটি গাঁৱলীয়া তৰুণী গাভৰু ৰমণী গাভৰু সেইকাৰণে ৰমণীৰ নাম ৰমণীৰ নাম আচ্ছা 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 নামে মানুহে মিলি গৈছে দেখিছে বাইদেউৰ নাম ৰমণী এই যে মেনচুৱেল সময়ত মই ইয়াতো মেনচুৱেল সময়ত দুদিন যে বহি থাকিব লাগে সেই দুদিনতে কাটি টানি কৰি বিচনী এখন উলিয়াই দিওঁ ধুনীয়া 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 গতিকে এতিয়াহে বয়স হৈ পেলাই অকণমান হেৰি হৈছে এলাহ হৈছেগৈ তথাপি মানে মই কি একো আকৌ ৰন্ধা বঢ়া পাকঘৰৰ কথাটো ক'বই নালাগে আৰু এই মোৰ লগৰখিনিয়ে কয় বাইদেউ ঘৰলৈ যেতিয়াই যাওঁ হোমমেড বস্তু এটা পাওঁৱেই তাৰমানে কি ৰন্ধা বঢ়াটো মোৰ চখ এটা আছে ফুৰা চকাটো নাথাকা নহয় দেই ফুৰা চকাটো মোৰ পুৰা চখ আছে মই কালি চেৰাবিৰ পৰা আহি থাকোঁতে ড্ৰাইভাৰ ল'ৰাটোক কৈছোঁ মই বোলো মই ক'তো পিছ নপৰোঁ মোক য'লৈকে নিয়া ত'লৈকে যাম এখেতৰ অকণমান অসুস্থ হৈছে যে মাজতে সেয়া এইবিলাক পুৰী জগন্নাথ এনেকৈ ফুৰি কৰি আহিলোঁ এতিয়াও যাম ক'ৰবালৈ জীয়াই থকালৈকে মানে মনোবলটো মই এৰি নিদিওঁ খুব সুন্দৰ আৰু মই এইখিনিতে দৰ্শক ৰাইজ আপোনালোকক ক'ব বিচাৰোঁ যে এবাৰ এটা বেলুন বেপাৰীয়ে মানে কি মেলাত বেলুন বেচে বেলুন বেপাৰীটোৱে মেলাতে বেলুন বেচিবৰ কাৰণে তাৰ ষ্ট্ৰেটেজি এটা আছে যে হাইড্ৰজেন গেছ ভৰাই থয় বেলুনত আৰু যেতিয়াই মানে তাৰ বেলুন কিনা মানুহৰ সংখ্যা কমি যায় তেতিয়া সি বেলুন এটা ধুনীয়াকৈ ছিঙি পেলাই ওপৰলৈ উৰাই দিয়াৰ লগে লগে সেই বেলুনটো দেখি পেলাই সৰু ল'ৰা ছোৱালীকে মাক বাপেকক কামনি কৰে যে বেলুন লাগে তেতিয়া এটা চেলিং বহুত ধুনীয়াকৈ হয় এদিন সি বহি আছে তাৰ মানে চেলিং হোৱা নাই সি বেলুন এটা এনেকৈ ছিঙি পেলাই উৰাই দিবলৈ ধৰিছে তেনেকুৱাতে পিছপানৰ পৰা সৰু ল'ৰা ছোৱালী এটাই গৈ পেলাই হাততে ধৰিলে ক'লে যে আংকল আপুনি এই বেলুনটো যে এই ৰঙা বেলুনটো যে উৰাই দিব ধৰিছে এই হালধীয়া বেলুনটো উৰাই দিব পৰা নাযাবনে বাৰু তেতিয়া মানুহটোৱে কৈছিলে বেলুনটো ৰঙাই নে হালধীয়া কথা নাই নহয় বেলুনটোৰ ভিতৰত কি গেছ আছে সেইটোৱে মেইন কথা একজেক্টলি এইটোৱে কথা ক'ব বিচাৰিছোঁ যে আমাৰ শৰীৰটো কেনেকুৱা কোলাই নে বগাই নে শকতে নে কিনে সেইটো ডাঙৰ কথা নহয় আমাৰ মানসিক অৱস্থাটো আমি কি মানসিক দশাৰে নিজৰ জীৱন জীয়াই আছোঁ সেই মানসিক দশাটোৰ ওপৰত নিৰ্ভৰ কৰিব মোৰ জীৱনৰ আগন্তুক পৰ্যায় কেনেকুৱা হ'ব আৰু বাইদেউ এই কথাখিনিকে উজাগৰিত কৰিবৰ কাৰণে চেষ্টা কৰিছে যে তেখেত সদায় উদ্যমী মানে তৰুণী হৈ থাকিব বিচাৰে গতিকে তেখেতৰ নামো ৰমণী আৰু মই বুজিও পাইছোঁ যে 64 years আপোনাৰ মেবি হ'ল গতিকে 64 yearsৰ এগৰাকী মানে মহিলাৰ বডি লেংগুৱেজ তথা ভকেলৰ যিটো ধ্বনি আপোনাৰ সৈতে সম্পূৰ্ণ মানে এটা ডিফাৰ কৰে আৰু আপোনালোককো কৈছোঁ মই আজিলৈকে বহুসকল গুণীজ্ঞানী ব্যক্তিৰ জীৱনৰ গোটেই আত্মজীৱনীৰ গাথাটোক সংকলন কৰি পেলাই আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰি আছোঁ এটাই কথা এই ব্যক্তিসকলে এনেকুৱা কিছুমান আদৰ্শৰে নিজকে জীৱনটো অতিবাহিত কৰিছে যি আদৰ্শৰে তেওঁলোকক আজি এই বৃদ্ধ বয়স হিচাপে থাকিলেও নিজকে এগৰাকী শক্তিশালী নাৰী হিচাপে সমাজত আজিও প্ৰতিষ্ঠিত কৰি ৰখাত সক্ষম হৈছে হয় বাইদেউ মই এইখিনিতে আমি নাৰী কথা সমাজৰ কথা পাতি আছিলোঁ গতিকে এটা সময় আছিলে যে এগৰাকী নাৰীয়ে এখন ঘৰলৈ যেতিয়া বিয়া বাৰু হৈ আহে তেতিয়াহ'লে সেই ঘৰখনত আহি পেলাই নিজৰ শহুৰ শাহুৰ সেই শাহুশালক নিজৰ মা দেউতাৰ দৰে মানে ভাবিব লাগিব বা ভাবিছিলে গতিকে আগৰ দিনৰ বা আপোনালোকৰ দিনৰ সেই তেতিয়া বহুতেই তেতিয়া ক্লেছ হোৱা দেখা নগৈছিলে যে ধৰি লওক সাংসাৰিকভাৱে ইমান কাজিয়া পেচাল নাছিলে কিন্তু মোক এজন গুণীজ্ঞানী ব্যক্তি মই অতি শীঘ্ৰে তেখেতৰ সেইটো দিম আপোনালোকে চাই ল'ব জে.পি. দাস ছাৰ অসমৰ খ্যাতনামা ছিংগাৰ তথা সুৰকাৰ তেখেতে কৈছিলে যে আমাৰ দিনত মানুহৰ জীৱনৰ দশা তিনিটা আছিলে
জন্ম, বিবাহ আৰু মৃত্যু। কিন্তু আজিৰ দিনত মানুহৰ জীৱনৰ মানে সেই স্তৰ 4টা হ'ল: জন্ম, বিবাহ, বিচ্ছেদ আৰু তাৰপিছতহে বিচ্ছেদটো লগ লাগিলে। বিচ্ছেদটো লগ লাগিলে। গতিকে আজিৰ এই বিচ্ছেদটো যে আমাৰ জীৱনৰ বা আমাৰ জীৱন ধাৰাৰ এটা গুৰুতৰ অংগ হিচাপে মানে হ'বলৈ গৈছে। গতিকে সমাজত আপুনি চাব যে মেক্সিমাম আজিকালি ছোৱালীজনীয়ে গৈ পেলাই ল'ৰা ঘৰত গৈ পেলাই ল'ৰাটোৰ লগত বহুত দিন টিকিব নোৱাৰে। আৰু মেক্সিমাম ক্ষেত্ৰত কি হৈছে, ল'ৰাটোক দোষাৰোপ কৰি পেলাই নানান কিছুমান বেটি বস্তু কৰি পেলাই তাৰ ওপৰত কেছ দিয়ে, মোক আমুক কৰিছে তামুক কৰিছে, পইচা লৈ পেলাই। আৰু সেই একেজনী নাৰীৰ চৰিত্ৰহীনভাৱে আন বহু পুৰুষৰ লগত সম্পৰ্কত থকাও দেখা যায়। এইটো অপ্ৰিয় সত্য, কিন্তু অপ্ৰিয় সত্য এটা বৰ্তমান সমাজৰ এটা ট্ৰেণ্ড এইটো চলি আছে, অকল আমাৰ অসম নহয়, গোটেই ভাৰতবৰ্ষতে। গতিকে এই ক্ষেত্ৰত আপুনি এনেকুৱা এটা ঘটনা ঘটিছে যে এই বস্তুবিলাক যে হৈ আছে, আপুনি এগৰাকী জীৱনজোৰা অভিজ্ঞতাৰে পৰিপুষ্ট নাৰী হিচাপে আপুনি কি অনুভৱ কৰে আৰু বৰ্তমান সমাজখনক কি ক'ব বিচাৰে? জীৱনটো জীয়াবলৈ হ'লে নিজৰ বহুত মূলধন হিচাপে নিজৰ মনোবলটো লাগিব, মই কৈছোৱে। হয়। তাৰোপৰি এজন পুৰুষৰ লগত আমি যেতিয়া সংসাৰ কৰিবলৈ আগবাঢ়িম, তেতিয়া আমি দুইজনৰে মতামত, মনোভাৱ একেই হ'ব লাগিব, হয়নে? হোমৰ জুইক সাক্ষী কৰি এজন পুৰুষ আৰু এগৰাকী নাৰী যুগ্ম জীৱনৰ পাতনি মেলে। সেই হোমৰ জুইত আমাৰ বেদখনত আমি গুৰুত্বহে নিদিওঁ। বেদখনত ব্ৰাহ্মণে যেতিয়া মন্ত্ৰ উচ্চাৰণ কৰে, তাতেই আমাৰ যুগ্ম জীৱনৰ গোটেই প্ৰণালীখিনি তেওঁ গাই দিয়ে। কিন্তু সেইখিনি চাবলৈ আমাৰ সময় নাই বা সেইখিনি মানিবলৈ নাই। আজিকালিতো এইখিনিতে মই সংযোগহে কৰিব বিচাৰিছোঁ, আজিকালি এই মানে পণ্ডিত বা পুৰোহিতজনকো কৈ দিয়ে যে এইখিনি ৰিল কাটিবলৈ কয়। তাৰমানে সেইখিনি শুনাৰ বা মানাৰ ধৈৰ্য নাই। গতিকে ৰং তামাচা, বিয়া বুলি কওঁতে ৰং তামাচা কৰিব লাগে। তুমি কোৱাৰ দৰে মেকআপ আৰ্টিষ্ট আনি পেলাই ধুনীয়া এজনী হ'ব লাগিব, তাৰপিছত হাতত ধৰি বিয়া পাতি লৈ গুচি গ'ল, সিমানেই আৰু। কিন্তু জীৱনৰ বেছিভাগ সময় তেওঁৰ লগতে কটাব লাগিব। আমি কিশোৰী অৱস্থাটোহে আমি মা দেউতাৰ ঘৰত হেৰি কৰি আহিছোঁ, আৰু যৌৱনকাল প্লাছ বয়োবৃদ্ধকাল, বৃদ্ধকাল, এই 3টা দশা, জীৱনৰ দশা, 3টা দশা আমি পাৰ কৰি নিব লাগিব। গতিকে সেইখিনি ক্ষেত্ৰত দুইজনে ইজনে সিজনৰ মনোভাৱ বুজি পাব লাগিব, ইজনে সিজনক সম্পূৰ্ণৰূপে বুজিব লাগিব, তেতিয়াহে সংসাৰখন সুকলমে চলিব। তাকে যদি তুমি যদি পূবলৈ যোৱা, তোমাৰ মানুহজন যদি পশ্চিমলৈ যায়, সেইখন সংসাৰ হ'লনে বাৰু? তেনেকুৱা সংসাৰতকে বোলে আছে গৰু নবহাল, ঘৰতকে নোহোৱাই ঘৰ। তেনেকুৱা সংসাৰ পাতি থকাতকে সেই আঁতৰি গৈ পেলাই ইজনেও বোলে এজনী ল'লেগে, তেওঁ গৈ পেলাই এজনক ল'লেগে, সেইখনহে চলি আছে এতিয়া, হয়নে নহয়? আৰু মেক্সিমাম ক্ষেত্ৰতে দেখা যায় আজিকালি পুৰুষজনক জগৰীয়া কৰিব, অকল পুৰুষ বুলি নকবা দেই, তুমি পুৰুষৰ পিনে টানি আছা। নাই, পুৰুষৰ পিনে মই টানিবলৈ বিচৰা নাই, কিন্তু মেক্সিমাম ক্ষেত্ৰতে দেখা যায়। আপুনি 100টা এনেকুৱা কেছ হ'লে প্ৰায় 90% কেছ ফলছে হয়। পুৰুষজন 10টা পুৰুষে দোষী, বাকী 90টা এনেই দোষী। কিন্তু সেইফালৰ পৰা চাই পেলাই মই কথাটো কৈছোঁ, তেনেকুৱা হৈ আছে। কিন্তু আচলতে সেইটো হ'ব নালাগে। যদি তোমাৰ তেনেকুৱা মনোভাৱ থাকে যে মোৰ মতটোৱে শুদ্ধ, মোৰ মতটোৱে জীয়াব লাগিব, তেনেহ'লে তুমি বিবাহ বান্ধোনত নোসোমোৱাই ভাল। একজেক্টলি বাইদেউ, মই এটা কথা মই বহু গুণী জ্ঞানী ব্যক্তিৰ পৰা তথা মই নিজৰ অধ্যয়ন কৰি পেলাই যিখিনি আজিলৈকে সামান্য কিছু বুজি পোৱাৰ সামৰ্থ্যতা আহিছে, তাৰ পৰা এটা কথা বুজিব পাৰিছোঁ যে এখন সংসাৰত যদি ভগৱানৰ অৱতাৰো সোমাই আহি বা স্বয়ং ভগৱানো যদি গিয়েক ঘৈণীয়েকৰ মাজত সোমাই আহি, তেতিয়াহ'লে সেই সংসাৰ কেতিয়াও বৰ্তি নাথাকে। গতিকে এই ক্ষেত্ৰত আপোনাৰ জীৱনজোৰা অভিজ্ঞতাৰে, যিহেতু আপুনি এগৰাকী বয়োজ্যেষ্ঠ আৰু বহু কাল আপুনি সাংসাৰিকভাৱে কটাইছে, এই মন্তব্যটোৰ ওপৰত আপোনাৰ ধাৰণা কেনেকুৱা ধৰণৰ হ'ব? বাহিৰৰ মানুহৰ কথা কৈছে। হয়, বাহিৰৰ মানুহটো দূৰে কথা, ভগৱানো যদি সোমাই, তেওঁ ঠিকেই কৈছে। এটা ডাঙৰ কথা কৈছে যে এখন সংসাৰত মানুহৰতো স্থান নাই, যদি ভগৱানো সেই সোমাই আহি কিবা এটা
খুটি নাতি লাগিবই তেনেকুৱা এটা কথা কৈছে কিন্তু সেইবুলি মানুহ নাহিব নেকি তোমাৰ ঘৰলৈ মানুহতো আহিবই কিন্তু মানুহ অহা আৰু সংসাৰৰ মাজত সোমোৱা দুটা কথা হয়নে মানুহ এজন আহিছে আলহী হিচাপে আহিল দুদিন থাকিলে খালে বলে গুচি গ'ল সেইটো নাই মোৰ নিজৰো অভিজ্ঞতা আছে মোৰ লগত বন্ধুত্ব বহুতৰে আছে বন্ধু হিচাপে তেওঁলোকৰ সংসাৰৰ লগত মোৰ যাতায়াত আছে কিন্তু তেওঁলোকে একেবাৰে গোপন কক্ষ মানে মই কোঠালিটো কথা ক'বলৈ যোৱা নাই মনৰ গোপন তথ্যৰ কথা বিচাৰিবলৈ নোযোৱাটোৱে মংগল আৰু যিসকল ব্যক্তিক মই আহ্বান জনাব বিচাৰোঁ বিশেষকৈ এইটো এটা বহুতে গুৰুত্ব সমস্যা আমাৰ সমাজৰ সামাজিক ব্যাধি গতিকে এই এনেকুৱা ভদ্ৰ লোকে আনৰ গিৰেক ঘৈণীয়েকৰ মাজত সোমাই পেলাই সিহঁতৰ ভিতৰুৱা কথা জানিব চেষ্টা নকৰে আৰু গিৰেকেই হওক বা ঘৈণীয়েকেই হওক সিহঁতৰ ভিতৰৰ কথা যদি লিক কৰিছে গিৰিয়েকৰ কথা যদি ঘৈণীয়েকে বা ঘৈণীয়েকৰ কথা যদি গিৰিয়েকে তেতিয়াহ'লে সেই তেনেকুৱা এটা সংসাৰত সেই তেনেকে নাথাকে বেছিদিন বিবাহ ক্ষেত্ৰত আগ নবঢ়ায় যদি নিজৰ মতটোকে শুদ্ধ বুলি ভাবে শ্বেয়াৰ কৰিব পাৰিব লাগিব শ্বেয়াৰ কৰিব যদি নোৱাৰে তেতিয়াহ'লে বিবাহ ক্ষেত্ৰলৈ নবঢ়াই ভাল তেওঁ স্বাধীন মানুহ স্বাধীন হিচাপেই জীৱনটো আৰু এই ক্ষেত্ৰতে মই নাৰী সমাজকো ক'ব বিচাৰোঁ লগতে পুৰুষ সমাজকো জীৱন এটাই গতিকে এটাই জীৱনত মানুহে সদায় কেনেকৈ এই বাইদেৱে অলৰেডি কৈ আছে যে মোৰ মানসিক শক্তি সবল কৰে সেই সবলীকৰণৰ দ্বাৰা মানসিক শক্তিক দৃঢ়কৰণৰ দ্বাৰা নিজৰ সপোনৰ বাটত বা মই মৰিলে মোক মানুহে কিয়নো মনত ৰাখিব সেই তেনেকুৱা এটা কাম কৰি থৈ যোৱাজনকে ভৱিষ্যতলৈ পুজে সেইটোৱে ডক্টৰ ভূপেন হাজৰিকা আমাৰ জ্বলন্ত উদাহৰণ তেখেতো এই সংসাৰৰ মায়া মোহৰ পৰা নিজকে পৰিত্যাগ কৰাৰ পিছতে এটা নিৰ্দিষ্ট দিশত অৱতীৰ্ণ হ'ব পাৰিছিলে গৌতম বুদ্ধৰ কথা ক'ব পাৰোঁ শংকৰদেৱৰ কথা ক'ব পাৰোঁ সকলো ত্যাগ কৰি পেলাই তেওঁ গৈছিলে ঠিক তেনেকৈ মহিলাৰ ক্ষেত্ৰতো তেনেকুৱা বহু উদাহৰণ আছে গতিকে কেতিয়াও নিৰাশ নহ'ব জীৱনৰ যি দশাতে যদি নাথাকক কিয় প্ৰতিটো দশাক নেওচিব পৰা বাধা আহিবই জীৱনত বাধা আহিব মোৰ জীৱন যাত্ৰাটো তোমাক ক'লোৱে নহয় সেয়া শিক্ষা আৰম্ভটোৰ কথা ক'লো তাৰপিছত ষ্টেপ বাই ষ্টেপ এনেকুৱা বাধা আহিছে কিন্তু মই যে ক'লো মই সাহসী সেইকাৰণে মই আজি এইটো হেৰিয়াত অৱস্থাত উপনীত হৈ আৰু 4টা দিনৰ পিছত চাগে যামগৈ কিন্তু এইটো অৱস্থাত উপনীত হ'ব পাৰিছোঁ তাৰ উদাহৰণটো দিওঁ প্ৰথম উদাহৰণটো দিলোৱে শিক্ষা মোৰ বেলেগৰ পৰা আৰম্ভ মোৰ এজন গুৰুৰ পৰা হৈছে সহায় মোক প্ৰত্যেক শিক্ষাগুৰুৰ পৰাই পাই আছোঁ দেই তাৰপিছত স্কুলত নাম লগালোঁ ছাৰে নাম লগাই দিলে পঢ়িলোঁ মাজগাঁও ছিনিয়ৰ ডিষ্ট্ৰিক্টত ক্লাছ 7লৈকে পঢ়িলোঁ তেতিয়াৰ পৰা 75ত পাছ কৰি ওলাইছোঁ ওলাই পেলাই মই যাব লাগে চকলাঘাট হায়াৰ ছেকেণ্ডেৰী হাইস্কুল যাব লাগে আৰু তাৰপিছত তেতিয়াই আমাৰ মাজগাঁৱৰ বিমলা প্ৰসাদ চলিহা গাৰ্লছ হাই স্কুলখন যে বিপিচি গাৰ্লছ হাই স্কুলখন তেতিয়া মানে খুলিছে গাঁৱৰ ৰাইজে নতুনকৈ প্ৰতিষ্ঠা কৰিছে সেই স্কুলখনৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক বিপিন গোস্বামী ডাঙৰীয়া তেখেতে তাৰপিছত হয় কি তালৈ ক'ব কোনোবা তেতিয়া দিনতো স্কুল SI ইনস্পেক্টৰ আহি থাকে স্কুল চাবলৈ আকৌ আমাক MV স্কুলৰ পৰা নি পেলাই তাত বহুৱাই থাকে ইনস্পেক্টৰ অহাৰ দিনা তেনেকুৱাকৈ চলি স্কুলখন হ'লগৈ পিছলৈ যেনিবা এতিয়া ভাল এটা অনুষ্ঠান হিচাপে আছে সেই আৰম্ভণিতে মানে পাছ কৰিলোঁ আমাৰ আৰু মই মানে জেডিও আছিলোঁ সৰুৰে পৰাই জেডটো লাগে কাৰণে সেইখিনি হয় জেডিও আছিলোঁ মোৰ লগৰ কেইজনীৰ লগত বিপিন গোস্বামী ছাৰৰ লগতে এজন চেলেঞ্জ আমি ক্লাছ 8ত থাকোঁতে ছাৰ এতিয়া মই কিবা কাৰণত এইটো যদি দেখে তেখেতে মনত পৰিব তাৰপিছত তহঁতক এতিয়া হেৰি যাবিগৈ কাইলৈ পঢ়িলে যাবিগৈ তহঁতক এটা চাট দিবলৈ নাপালোঁ এনেকৈ মানে এটা চাট দিবলৈ নাপালোঁ আজি তহঁতক মই এচাটকৈ হ'লেও প্ৰত্যেককে খুৱাম ছাৰ কেনেকৈ খুৱাব আমিও মানে হেৰি কৰি আছোঁ মই চুটলিপি দিম লিখ এটা ৱৰ্ড যদি ভুল কৰ তেতিয়াহ'লে তহঁতক এটা চাটটো দিবলৈ মই পামেই ঠিকে আছে ছাৰ এটা দফা ইংলিছৰ এটা দফা লিখিবলৈ দিছিল মোক এতিয়া ভালকৈ মনত নাই তাতে চি শব্দটো আছিলে দেই চি শব্দটো অ'চান চি তাৰপিছত বাকীকেইজনী আটাইকেইজনীয়ে মানে চি হয় SEE লিখিলে চোৱা কোনোবাই SHE লিখিলে তাই
কিন্তু মই একমাত্ৰ মই লিখিছোঁ CA ছাৰে মানে সিহঁত যদি তাত দি আহি পেলাই মোৰ ওচৰত এনেকৈ ৰৈ গৈছে মোৰ কি কপাল লিখাম তোক মই এটা চাৰ্ট দিবলৈ নাপালোঁ মানে মোৰতো শুদ্ধ হ'ল বাকীকেইজনীয়ে এচাৰ্টকৈ হ'লেও খালে এনেকুৱা চেলেঞ্জ কৰোঁ আমি ছাৰসকলৰ লগত আকৌ চকলাঘাট হায়াৰ ছেকেণ্ডেৰীত যেতিয়া বিনোদ গোস্বামী ছাৰ অলপতে যোৱা বছৰ ঢুকাইছে বিনোদ গোস্বামী BSc পাছ টিচাৰ এলজেব্ৰাৰ এটা অংক মানে এসপ্তাহ যুঁজিছে ছাৰে আমাকো এৰি দিছে আৰু তহঁতে চাচোন এইটো এসপ্তাহ ৰাতি নুশুৱে বুলি কৈছোঁ কিনো ক্ৰিটিকেল হেৰিটো আছিল জানো অংকটো চবেই কৈ নাই তাৰপিছত এসপ্তাহৰ মূৰত মোৰ ৰাতি 2টা বজাত এনচাৰ ওলাই গ'লতো ৰাতি 2টা বজাত এনচাৰ ওলাই গ'ল পিছদিনা স্কুল গৈ পাই ছাৰক কৈছোঁ ছাৰ মোৰ এনচাৰ ওলাল হা দেচোন এইটো ক'ত পালোঁ ৰেফ্ৰিজাৰেটাৰ মানে =1 বুলি পেলাই মানে উদাহৰণত দিয়া হৈ আছে কোনোবা এটা পাথৰ তাই এইটো তই 1 বুলি ক'ত পালি তাৰপৰা মই কিতাপখন লুটিয়াই পেলাই দেখুৱাইছোঁ তোক মানিছোঁ মই এনেকুৱা চেলেঞ্জ মানে চেলেঞ্জত দিয়া আছোঁ বুজিছা আৰু চেলেঞ্জতে আগবাঢ়ি গ'লোঁ আৰু এষাৰ কথা আছে যে আমি আৰু এটা আধৰুৱা হ'ল নহয় মোৰ এই যে BPC চলি আছিল তাৰপিছত এই যে আমি প্ৰতিযোগিতাৰ ভিতৰত আটাইকেইজনী আছিলোঁ তাৰপৰা সিহঁত কেইজনীক চবকে চাৰ্টিফিকেট দি দিলে হয় জাজৰি হাইস্কুল নহয় চকলাঘাটলৈ চাৰ্টিফিকেট দি দিলে মোৰখন নিদিয়ে ছাৰ সিদিনা ঢুকাইছে তোৱাকান্ত ৰাজখোৱা ছাৰ মোৰখন নিদিয়ে মই ভাল ছোৱালী সেইখন স্কুলত থাকিব লাগিব স্কুলখনৰ নাম কৰিব লাগিব তাৰপিছত মোৰ এটা হেৰি মই যদি থাকিব লাগে সিহঁত কেইজনীকো ৰাখাওঁ সিহঁত কেইজনীক ধনী মানুহ বুলি পেলাই যে দিলে মোক কিয় নিদিয়ে মোকো দিব লাগিব হা তাৰপিছত মই নপঢ়োঁ আৰু তেনেকৈ ৰৈ দিলোঁ ৰৈ দিয়াৰ পিছত তাৰপৰা এই শ্ৰদ্ধাৰ মানে কন্দলী পৰিয়ালৰ কথা শুনিছা মাজগাঁও ডিম্বেশ্বৰ কন্দলী ডম্বৰু কন্দলী তেওঁলোকৰে এজন ভায়েক লীলা কন্দলী চকলাঘাট হাইস্কুলৰ হিন্দী টিচাৰ আছিলে তেখেতে এদিন চাহ মিলত কিবা কথাত ওলাল মানে কথাটো আমাৰ গাঁৱৰ ভাল ছোৱালী এজনী এটা বছৰ লষ্ট হৈ গ'ল কি হ'ল এনেকৈ কওঁতে বোলে শিক্ষকসকলৰ ভুলৰ কাৰণে তেওঁলোকে চাৰ্টিফিকেট নিদিয়ে তাৰমানে এইখন স্কুলত গোটেই ঘটনাটো ক'লে আৰু কওঁতে তেতিয়া শ্ৰদ্ধা চক্ৰধৰ হাজৰিকা ছাৰ দৰঙিয়াল গাঁও একেবাৰে মেন আছিল আৰু পৰা মেন বুলি কৈছোঁ ধুতি পিন্ধে ৰঙা বগা উৎপল হাজৰিকা যে আছে এতিয়া চকলাঘাট হায়াৰ ছেকেণ্ডেৰীত তেওঁ দেউতাক চক্ৰধৰ হাজৰিকা ছাৰে তেতিয়া ক'লে কোনোলে এটা কাম কৰিবচোন ছোৱালীজনী কাইলৈ লৈ আহিবচোন স্কুললৈ হা তাৰমানে মোৰ শিক্ষাৰ ক্ষেত্ৰত যে গুৰুৱে সহায় সেইটো কৰিব বিচাৰিছোঁ তোমাৰ তাৰপিছত আৰু তেতিয়ালৈ মানে যেতিয়া মাতিলে মোৰ দাদাৰ তেতিয়া টাইফইড হৈ আছিলে খুৰাই যেতিয়া ক'লেগৈ দাদাৰ পিছদিনা মানে লাখুটি লৈ স্কুললৈ গৈছে ছোৱালীজনীটো শেষ কৰিলে আপোনালোকে এটা বছৰ শেষ কৰিলে চাৰ্টিফিকেটখন দিবনে এতিয়া সেইবুলি কওঁতে চাৰ্টিফিকেটখন দি পঠিয়াইছে তাৰপৰা লীলা কন্দলী ছাৰে মোক তালৈ লৈ গ'ল চক্ৰধৰ হাজৰিকা ছাৰে হেৰি আছিলে গণেশ শৰ্মা হেডমাষ্টাৰ আছিলে তেখেতৰ ওচৰলৈ মোক লৈ গৈছে কৈছে এডমিশ্যনৰ ডেট নাই তাৰমানে 4 মাহ গুচি গ'ল তাৰপিছত বোলে মোৰ ৰিক্সত এই ছোৱালীজনীক আপুনি এডমিশ্যন দিবলৈ দিবনে তাৰপিছত আৰু তেখেতেও মানে গণেশ শৰ্মা ছাৰ তেখেতে বোলে ঠিকে আছে হাজৰিকা আপুনি ৰিক্স লয় যদি মই বোলে মোৰ ছোৱালী বুলি দিয়কচোন আপোনালোকে মোৰ 4জনী ছোৱালী এই মই 5 নম্বৰ ছোৱালী বুলি ভাবিম এনেকৈ কৰি পেলাই এডমিশ্যন দিছে 4 মাহৰ পিছত এডমিশ্যন লৈ 3টা ক্লাছৰ ভিতৰত ফাৰ্ষ্ট হৈ পেলাই পাছ কৰিছোঁ খুব সুন্দৰ তেনেকুৱা খুব ভাল লাগিছে এই জিদ ভাৱটোৱে মানুহক অগ্ৰসৰো কৰাব পাৰে আৰু এই জিদটোক যদি অহংকাৰ বুলি কোনোবাই ধৰি লয় তেতিয়াহ'লে তাৰ জীৱন পতনো হৈ যাব পাৰে গতিকে আমি আশা কৰোঁ কোনটো অহংকাৰ থাকিব লাগে মানুহৰ এটা অহংকাৰ সেইটোৱে অহংকাৰৰ এটা নাম জিদ সেই জিদটো থাকিব লাগে যিটো জিদে আপোনাৰ জীৱনত মানে এটা সঁচা অৰ্থত এটা সুগন্তব্যস্থান পোৱায় গতিকে আমি সদায় সেইটোৱে প্ৰয়াস কৰোঁ যে আমাৰ এই গুণীজ্ঞানী ব্যক্তিসকল বা যিসকলে নিজৰ জীৱন কিবা নহয় কিবা এটা কৰিছে সেই ব্যক্তিসকলে কেনেকৈ কৰিছে আৰু সেই কৰিবলৈ যোৱাৰ আঁৰত তেওঁলোকৰ মানসিকতা তেওঁলোকৰ গুণসমূহ কি আছে সেই গুণসমূহক বৰ্তমান সমাজলৈ জ্ঞান বাৰ্তা হিচাপে দিয়া কাৰণ জ্ঞানেহে গুণৰ সৃষ্টি কৰে জ্ঞানৰ বীজ সিঁচিলেহে সেই বীজসমূহে আমাৰ মানস পাতত গৈ পেলাই অংকুৰিত হৈ সেই গুণলৈ ৰূপান্তৰিত হ'ব গতিকে এই কথাসমূহ অনুধাৱন কৰিব পাৰিলে নিশ্চয় আপোনাৰ জীৱনত
সুপৰিণাম আহিব বুলি অনুভৱ কৰোঁ যিজনে এই ভিডিঅ'টো চাই আছে। হয় বাইদেউ, মই আহি মোৰ মনৰ কথাটো আপোনাক সুধিবলৈ লৈছোঁ যে প্ৰতিজন মানুহৰে এটা জীৱনৰ অভিজ্ঞতা থাকে, যি অভিজ্ঞতাৰে সমাজখনক কিবা নহয় কিবা এটা জ্ঞানৰ বাৰ্তা দিব বিচাৰে। হয় যে আমাৰ সমাজখন ইমানেই নিষ্ঠুৰ হৈ পৰে যে সেই ব্যক্তিসকলৰ সেই মনৰ কথাসমূহ শুনিবলৈ কাৰোৰে সময় নাই আৰু আহৰিও নাই। আনকি নিজৰ সন্তান বা নিজৰ আত্মীয়জনেও মনৰ কথাখিনি শুনি পেলাই নুই কৰে। গতিকে তেনেস্থলত মানুহে ক'ব কি? গতিকে মই বিচাৰোঁ আপোনাৰ গোটেই জীৱনৰ মূল মন্ত্ৰটো কি আছিলে, যিটো মূল মন্ত্ৰই আজিও আপোনাক প্ৰাণবন্ত কৰি ৰাখিছে, সেই মূল মন্ত্ৰটোক মোৰ লগতে অসমবাসী ৰাইজলৈ যদি আপুনি উজাগৰিত কৰে, তেতিয়াহ'লে আপোনাৰ জীৱনৰ লগত যোনে ৰিলেটেড কৰিব পাৰে, নিশ্চয় সেই ব্যক্তিজনে আপোনাৰ এই মূল মন্ত্ৰটোৰ দ্বাৰা নিজৰ জীৱন বাটত আগুৱাই যাবলৈ সক্ষম হ'ব। মূল মন্ত্ৰ বুলি ক'বলৈ গ'লে, মানুহ হিচাপে জন্ম লৈছোঁ যেতিয়া মানুহ হিচাপে নিজকে পৃথিৱীত চিন দি থৈ যাব পৰাটো এটা কৰ্তব্য। মই মানুহ মৰণশীল, মানুহ মৰিয়ে যাব। মৰাৰ পিছতো মোক যদি কোনোবাই মনত ৰাখিব বিচাৰে, তেতিয়াহ'লে তুমি বা মই মনত ৰাখিব পৰা কিবা এটা কৰ্ম কৰিবই লাগিব। কৰ্মই ধৰ্ম। কোনোবাই কৰ্মৰ দ্বাৰা নিজৰ চিনাকি ৰাখে, কোনোবাই হয়তো বংশৰ দ্বাৰা ৰাখিব পাৰে, কিন্তু সেই খন্তেকীয়া। কৰ্মৰ দ্বাৰা যিটো চেষ্টা কৰিব সেইটো চিৰযুগমীয়া। এতিয়া নিজৰ চেষ্টাৰে, নিজৰ প্ৰচেষ্টাৰে সমাজখনক প্ৰতিনিধিত্ব কৰিব পৰাটো এটা কৌশল বা কি বুলি ক'ম আৰু সেইটো কৌশলে। এতিয়া ধৰ্ম ইমান ষ্ট্ৰাগল কৰি আপোনালোকে গম পালেই, মই একেবাৰে শিক্ষা আৰম্ভণিৰ পৰা শেষলৈকে ষ্ট্ৰাগল কৰি আহি পেলাই মই প্ৰথম মোৰ 1987 চনত স্কুলত টিচাৰ হিচাপে জইন কৰিছোঁ। আৰু হাতীচুং প্ৰথম মই IVT MVত আছিলোঁ, তাৰপিছত কস্তুৰবা MV চকলাঘাটৰ, তাৰপিছত 2005 চনত আমাৰ হাতীচুং MVলৈ ট্ৰেন্সফাৰ হৈ অহাৰ পিছত 2007 চনৰ জুলাই মাহৰ পৰা মই 21 চনলৈকে প্ৰধান শিক্ষকৰ পদত আছোঁ। পদত থাকি পেলাই যিখিনি কৰি আহিলোঁ, হাতীচুং MVৰ মংগলৰ অৰ্থে বা আমাৰ অঞ্চলৰ মংগলৰ অৰ্থে যিখিনি কৰিলোঁ, সেইখিনি মই নিজে কৈ পেলাই শলাগ বিচৰা নাই, ৰাইজে ক'ব, সেইখিনি তেওঁলোকে দেখিছে। আৰু দৰ্শক ৰাইজ, মই এইখিনিতে ক'ব বিচাৰিছোঁ যে আমি সেই ব্যক্তিসকলৰ জীৱনৰ সেই অভিজ্ঞতাসমূহ ল'বলৈ চেষ্টা কৰিছোঁ যিসকলে সমাজখনৰ বাবে কিবা নহয় কিবা এটা ভাল কাম কৰি থৈ আহিছে। আৰু আজি মই জ্ঞান বাৰ্তাৰ সুমন দাস হিচাপে বাইদেউৰ জীৱনটো সংকলন কৰাৰ উদ্দেশ্যটো কি বা বাইদেউৰ জীৱনৰ বিষয়ে আপোনালোকক অৱগত কৰাৰ কাৰণটো কি, আপোনালোকে নিজে অনুধাৱন কৰিব যে বাইদেৱে সমাজখনৰ কাৰণে নিশ্চয় কিবা এটা কৰা নাইনে বাৰু? এইটো এটা প্ৰশ্ন। হয় বাইদেউ, খুব ভাল লাগিলে আপোনাৰ লগত আজি বাৰ্তালাপ কৰি পেলাই। মোৰ বহুতেই সন্তোষজনক এটা মন পাবলৈ সক্ষম হৈছোঁ ইতিমধ্যে। আৰু আশা কৰোঁ আমাৰ দৰ্শক ৰাইজে আপোনাৰ জীৱনৰ এই অভিজ্ঞতাসমূহক তেওঁলোকে নিজৰ মানস উত্থাপনত যদিহে অংকন কৰিব পাৰে, তেতিয়াহ'লে নিশ্চয় তেওঁলোকো জীৱন বাটত একোচ আগুৱাই যাব পাৰিব। মই এই মুহূৰ্তত এটা কথা নুসুধাকৈ মই অনুষ্ঠানটো সামৰণি মাৰিব খোজা নাই। আপুনি এগৰাকী মাতৃ, লগতে এগৰাকী শিক্ষয়িত্ৰী। গতিকে বৰ্তমান আমাৰ সমাজৰ যিটো যুৱ উচ্ছৃংখল পৰিৱেশ, পুৰুষ সমাজে হওক বা নাৰী সমাজে যিটো পৰিৱেশৰ সৃষ্টি হৈছে, গতিকে আপুনি এগৰাকী মাতৃ হিচাপে সমগ্ৰ অসমবাসীৰ মাতৃ সমাজলৈ কি আহ্বান জনাব বিচাৰে, সেইটো থুৰতে ক'লে মই খুবেই ভাল পাম। মাতৃ শব্দটোৰ অৰ্থৰ ভিতৰতে জনা আছে যে আমাৰ কৰণীয় কি। মাতৃ হ'বলৈ যাওঁতে নিজৰ এটা সন্তান জন্ম দিলেই মাতৃ নহয়। মাতৃ হ'বলৈ যাওঁতে শিশুটোৰ অভাৱ অভিযোগ মানে তাৰ যিখিনি কৰণীয়, তাৰ কাৰণে যিখিনি কৰিবলগীয়া, তাৰ শিক্ষাৰ ক্ষেত্ৰত, তাৰ স্বাস্থ্যৰ ক্ষেত্ৰত, তাক নিজৰ ইচ্ছামতে বা নিজৰ ৰাপ অনুযায়ী আগুৱাই নিয়াৰ ক্ষেত্ৰত যিখিনি দায়িত্ব পালন কৰিব লাগে, সেইখিনি সকলো মাতৃয়ে কৰিব লাগে। দেউতাকতকৈ মাকৰ দায়িত্ব বেছি। দেউতাকে বাহিৰৰ পৰা ছাপৰ্ট দিব, কিন্তু মাকে লগত থাকি
মাকে লগত থাকি 24 ঘণ্টা মাকে লগত থাকি পেলাই এটা ল'ৰা ছোৱালীক গাইড দি পেলাই আগুৱাই নিব লাগে। হয়, আৰু এই ক্ষেত্ৰত যদি তেতিয়াহ'লে চাবলৈ যাওঁ যিবিলাক ল'ৰা ছোৱালী বেয়া দিশত গতি কৰিছে, ছোৱালী হওক বা ল'ৰা হওক, তাৰ বাবে ডাইৰেক্টলি জগৰীয়া 90% হ'লেও জগৰীয়া মাকেই হ'ব। এনেও এটা কথাই আছে নহয় আমাৰ প্ৰবচন, ল'ৰা যেতিয়া ভাল হয় তেতিয়াহ'লে সি ভাল হ'ব, সি আমুকৰহে ল'ৰা। কিন্তু ছোৱালীজনী বা ল'ৰাটো যদি বেয়া হয়, মাকৰ চৰিত্ৰ বেয়া, গতিকে ল'ৰা ক'ব ভাল হ'ব। তাৰমানে নেতিবাচক পইণ্টটো মাকলৈ যায় আৰু ইতিবাচকটো সদায় দেউতাকলৈ যায়। এইটো আমাৰ সমাজৰ এটা হেৰি আছে। কিন্তু ল'ৰাটো ভাল হোৱাৰ ক্ষেত্ৰত অকল দেউতাকতকৈ যে মাকৰ বেছি দায়িত্ব আছে, সেইটো আমি অকণমান কমকৈ ভাবোঁ নেকি। হয়, আৰু এইটো সমভাৱে ভাবিবৰ কাৰণে সমাজক আহ্বান কৈছোঁ দেই। হয়, আৰু এটা কথাও আছে যে মাটি কিনিবা মাছ খাল, ছোৱালী আনিবা মাছ ভাল। গতিকে এই সংক্ৰান্তত আমাৰ মানে সমাজখন সতৰ্কো হ'ব লাগে। আজিকালি আমাৰ যুৱ চামে ঘপককৈ ছোৱালীজনী কালাৰটো দেখি পেলাই ছোৱালীজনীৰ প্ৰতি বৰ হাবিয়াস হৈ যায়। গতিকে আপুনি কি ক'ব বিচাৰে? মইতো ডাইৰেক্টলি বহুবাৰ কৈছোঁ যে কেতিয়াও ছোৱালী এজনীৰ চেহেৰাটো চাই পেলাই বা ৰূপটো চাই পেলাই তাইৰ পাছত অৱতীৰ্ণ নহ'বা। আৰু বিশেষকৈ বিবাহৰ ক্ষেত্ৰত সেই ছোৱালী এজনী বিবাহ কৰাৰ আগমুহূৰ্তত তাই মাকৰ গোটেই বায়'ডাটা উলিয়াই পেলাই তাক মানে একচেপ্ট কৰাটো ভাল। গতিকে মইতো এইটো ভাবোঁ। এতিয়া আপোনাৰ অভিজ্ঞতাটো কি ক'ব এই ক্ষেত্ৰত? সেইটো হয় অৱশ্যে, প্ৰবচন আছে মাটি কিনিবা মাছ খাল, ছোৱালী আনিবা মাক ভাল। মাক ভালটোতো আমি চামেই, কিন্তু ছোৱালী এজনী ভাল বেয়াটো ছোৱালীজনী মাকৰ ঘৰত থাকোঁতে ভাল আছিল বেয়া আছিল সেইটো সেই পৃষ্ঠাটো লুটিয়াই থৈ ছোৱালীজনীক তুমি নিজৰ ছোৱালী মতে আপডাল কৰাটোহে মই বেছি ভাল বুলি ভাবোঁ। হয় হয়, ঠিক আছে। মাক ভাল যেনিবা ছোৱালীজনীকে আনিলোঁ, কিন্তু যদি আহিয়ে তাই থিয় যুঁজ ল'ব বিচাৰে তেতিয়াহ'লে মাক ভাল হৈ কি লাভ হা? আৰু সেইকাৰণে তাৰমানে মাক দেউতাকৰ পৰিৱেশটো চাব লাগে ঠিকেই, কিন্তু আনোতে আমি ভাল চাই আনো, কিন্তু ইয়াত আহি পেলাই যাতে আকৌ পিছতহে গম পোৱা যায়। গতিকে সেইটো নকৰি আমি এজনী ছোৱালী নিজৰ ছোৱালীজনী বা গৰ্ভৰ পৰা জন্ম দিছোঁ, বোৱাৰীজনী আনোতে আনৰ গৰ্ভৰ পৰা জন্মগ্ৰহণ কৰি আনৰ গৃহৰ পৰা আনিছোঁ, কিন্তু দুয়োজনীকে যদি সমান বুলি ভাবি পেলাই সমান মৰম চেনেহে নিজৰ ছোৱালীজনীক যিখিনি শিকাইছোঁ বোৱাৰীজনীকো সেইদৰে শিকাই বুজাই লওঁ, তেতিয়াহ'লে মই ভাবোঁ মাক ভাল বেয়া সেইটো পিছলৈ থাকক, মোৰ বোৱাৰী ভাল হ'বই লাগিব। আৰু যিসকলে সেই বুজনিটো বুজি পায়, নুবুজাসকলকতো আপুনি বুজায়ো লাভ নাই। গতিকে সকলো সতৰ্ক হ'ব। বহুখিনি গুণ গৰিমাৰে আমাক সমৃদ্ধ কৰিছে আমাৰ ৰমণী বৰা বাইদেৱে। এটা কথা আপোনাৰ পৰা জানিব বিচাৰোঁ, যিহেতু আপুনি 2009 চনত এটা আমাৰ শিক্ষা ব্যৱস্থাত সালসলনি হৈছিল যে সৰ্বশিক্ষা অভিযান মিছন, তাৰ আগমুহূৰ্তলৈকে সৰ্বশিক্ষা অহা নাছিলে। এতিয়া মই এটা কথা পৰিলক্ষণ কৰোঁ যে সৰ্বশিক্ষাৰ আগমুহূৰ্তত যেতিয়া আপুনি অলৰেডি বহুখিনি ক্ষেত্ৰতে কৈছে যে আপোনালোকৰ শিক্ষকসকলেও ঢকাও দিছিলে, পিটনো দিছিলে, লম্বা লম্বা বেট লৈ আহে। গতিকে সেই আগৰ এৰাটোত মানে আমাৰ যিটো শিক্ষকসকলৰ হাতত যিটো শক্তি আছিলে, 2009ৰ পাছৰ পৰা শিক্ষকসকলৰ সেই শক্তিটো কাঢ়ি লোৱা নিচিনাই ক'ৰবাত অনুভৱ কৰে নেকি? বা এই ক্ষেত্ৰত আমাৰ প্ৰগতি যিমান হ'ব লাগিছিল অধোগতিহে হ'ল নেকি? 2009 চনত যেতিয়া শিক্ষাৰ অধিকাৰ আইন প্ৰৱৰ্তিত হৈছিলে, তেতিয়া তাৰ পিছৰ শিক্ষা ব্যৱস্থা আৰু আগৰ শিক্ষা ব্যৱস্থাৰ পাৰ্থক্যটোৰ কথা ক'বলৈ বিচাৰিছোঁ। আগৰ আছিলে চেকনিৰ আগত বিদ্যা, হয়নে? চেকনিৰ আগত বিদ্যা, কিন্তু সৰ্বশিক্ষাই কি কৰিলে, চেকনিটো প্ৰশ্নই নুঠে, ল'ৰা ছোৱালীক ভালকৈ দাবী ধমকি এটাও দিবলৈ নিদিয়ে। এই যে আমাৰ গুৰু শিক্ষকৰ যে হেৰিটো, আগৰ গুৰুসকলক যিয়ে সন্মান কৰিছিল, আজিকালি শিক্ষকসকলক সেইখিনি সন্মান নিদিয়ে বুলি যে প্ৰশ্ন এটা আহিছে, তাৰ এটা কাৰণ এতিয়া মই বাৰু আগতে থকাহেঁতেন মানে হেৰিয়ে কৰিলে হয়, ছাছপেণ্ড কৰিলেহেঁতেন, কিন্তু এতিয়া আগৰ বেতডালৰ ভয়তে অকণমান
সেৱ হৈ থাকে ল'ৰা ছোৱালী এতিয়া তোমাৰ বেটো দূৰৰ কথা ভালকৈ ধমকি এটাও যেতিয়া দিবলৈ নিদিয়ে গতিকে শিক্ষকৰ প্ৰতি ভয় ভাৱটো নোহোৱা হ'ল ভয় ভাৱটোৱে যেতিয়া নাহে সিফালৰ পৰা ছাৰ খোজকাঢ়ি আহিছে আহক মই চাইকেলখন ভূৰাই মাৰি গুচি মাত লগাবলৈও সময় নাইকিয়া তেনেকুৱা সৰ্বশিক্ষায়ো মানে শিক্ষক আৰু ছাত্ৰৰ মাজৰ হেৰিটো বন্ধুত্ব সুলভলৈ আনিলে আগতকৈ আগতে ধৰা গুৰু শিষ্যৰ যিটো সম্পৰ্ক আছিল সেইটো অকণমান মানে গাম্ভীৰ্যপূৰ্ণ আছিল যেতিয়া বন্ধুত্ব সুলভলৈ আনিলে তেতিয়া মানে কি অকণমান পাতলীয়া ধৰণৰ হৈ গ'ল সেইকাৰণে শিক্ষকসকলৰ ছাত্ৰ ছাত্ৰীসকলৰ সন্মানৰ হেৰিটো অকণমান কমি যোৱা নিচিনা অনুভৱ মোৰ হয় ময়ো তেনেকুৱা সেই 2009 চনত যেতিয়া হেৰি হৈছিল তেতিয়াও উৎফুল্লিত হৈছিলোঁ ময়ো মানে মই অন্তৰায় বুলি এনেকৈ কলংপাৰ কাকতত মই 2-এটা প্ৰবন্ধ লিখি থাকোঁ আগতে তাতে মই হেৰি লিখিছিলোঁ সুৰক্ষিত কৰা আৰু সুৰক্ষিত কৰা শিক্ষাৰ অধিকাৰ আইন সুৰক্ষিত কৰা শিক্ষা হ'ল প্ৰতি শিশুৰ মৌলিক অধিকাৰ কোনেও নোৱাৰে বঞ্চিত কৰিব তাৰপিছত আজিৰ অকণি কাইলৈ দেশৰ ধৰণী গুচাব লাগিব অজ্ঞানতাৰ উৰণি গতিকে শিশু শ্ৰমিক সবে পৰিহাৰ কৰা নিজৰ কাম নিজে নিজে কৰিবলৈ লোৱা এনেকৈ মানে ময়ো ভাল পাইছিলোঁ পাই লৈ পেলাই লিখিছিলোঁ তাৰপিছত সৰ্বশিক্ষাৰ লগত এইখিনি 9 চনৰ পৰা 21 চনলৈ এটা ভালেমান পৰিক্ৰমাই হয় গতিকে চলিলোঁ হাতত হাত মিলাই চলিলোঁ কিন্তু এই যে শিক্ষক ছাত্ৰৰ ব্যৱধানটো সেই ব্যৱধানটো অকণমান কমা যেন অনুভৱ হ'ল আৰু তেতিয়া কোৱা নাছিলোঁ মুখ খুলি মই ক'লোঁ নহয় অকণমান আগত খুব সুন্দৰ আৰু এইটো এটা সঁচাই এটা ডাঙৰ ফেক্টৰ যে আজিলৈকে মই বহুসকল শিক্ষাগুৰুৰ মনৰ কথাসমূহ লৈ পেলাই সম্প্ৰচাৰিত কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ কিয় আমাৰ সমাজৰ এই বিসংগতিসমূহ এতিয়া হয় আইনগতভাৱে আমাৰ সৰ্বশিক্ষাৰ মতেদি বা ল'ৰা ছোৱালীক দোষাত দিলে মানে এটা অপৰাধ মানে এইটো এটা মানে হেৰি আৰু কি বুলি ক'ম আৰু আপোনালোকে এই পৰিভাষা উলিয়াই ল'ব মানে আগৰ ঘৰে প্ৰতি 9-10টা ল'ৰা ছোৱালী হয় কিন্তু এই ক্ষেত্ৰত বিশেষকৈ আমাৰ গাৰ্জেনসকল কনচিয়াছ হ'ব লাগে কিয়নো আজি মোৰ কোনোবা এজনক মোৰ পুত্ৰ বা মোৰ পুত্ৰী এগৰাকীক যদি পিটিছে কিয় পিটিছে নিশ্চয় কিবা এটা ভুল কৰিব লাগিব আৰু যদি সেই ভুলটো আজি মই একচেপ্ট কৰাই নিদিওঁ তেতিয়াহ'লে সি আজি যদি সৰু চুৰ কৰিছে তেতিয়াহ'লে ভৱিষ্যতলৈ গফাই চুৰ হ'ব গতিকে যি পিতৃ মাতৃয়ে নিজৰ সন্তানৰ ভুলটো দেখা নাপায় সেইবিলাক পিতৃ মাতৃ আচলতে সেই সন্তানৰ শুভাকাংক্ষী নহয় সেই সন্তানৰ ভৱিষ্যত ধ্বংসকাৰী পিতৃ মাতৃ সেয়া গতিকে এইটো গুৰুত্ব ৰখাটো ভাল আনক দুখ দিয়াৰ আগত নিজক খুচৰি চাবলৈ জানিব লাগিব তাৰমানে ল'ৰাটোৰ লগৰকেইটাক দুখ দিয়াৰ আগত আজিকালি এতিয়া কিবা এটা লাগিল গৈ ধপ ডাঙৰলোকৰ বাকীকেইটাকহে পিটন দিয়ে নিজৰ ল'ৰাটোৱে কি কৰিছে সেইটো যদি নাচাওঁ আমি নিজক খুচৰি চাবলৈ শিকিলে তেতিয়াহে তাৰ পিছত আনৰ দুখ কৰিব লাগিব প্ৰথমে নিজক চম্ভালি ল'ব লাগিব তেতিয়াহে আমি পিতৃ মাতৃ হিচাপে আমি সফল পিতৃ মাতৃ হ'ব পাৰিম বা শিক্ষক শিক্ষয়িত্ৰী হিচাপে আমি সফল শিক্ষক হ'ব পাৰিম বুলি মই ভাবোঁ খুব ভাল লাগিলে আপোনাৰ উত্তৰটো ইমান দিন কাম বন কৰি আহিলোঁ ইমান দিন কৰি মেলি খাই বৈ জীয়াই আছোঁ মোক খবৰ লওঁতে মোৰ চিনাকিজনে খবৰ লয় মাজে সময় কিন্তু এনেকৈ আপোনালোকৰ আগত আজি থিয় কৰাবলৈ আহি জ্ঞান বাৰ্তাৰ প্ৰতিষ্ঠাপক সুমন দাস ডাঙৰীয়াই আহি পেলাই মোৰ গৃহত আহি মোক এনেকৈ দুআষাৰ ক'বলৈ সুবিধা দিয়াৰ বাবে মই মোৰ ফালৰ পৰা সুমন দাসৰ জৰিয়তে জ্ঞান বাৰ্তাৰ সদস্যসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকেও অনুষ্ঠানটো চাই কি পালে বা মোৰ ক'ৰবাত কিবা ভুল হৈছে নেকি সেইখিনিও যাতে আঙুলিয়াই দি পেলাই মোক আগলৈ এনেকৈ শুধৰাই কৰিবলৈ শক্তি দিব আৰু তালৈকে তাকে কৈ মই আজি অনুষ্ঠান সামৰিব নেকি হয় আজি অনুষ্ঠান বোলে সামৰিব আপোনালোকৰ লগত আৰু বেছি কথা পাতিবলৈ নাপাওঁ গতিকে আৰু আকৌ কেতিয়াবা কথা পাতিবলৈ আশা থাকিব কিন্তু দেই আশা থাকিব দৰ্শকে যিহেতু এটা সময়ৰ সীমা থাকে গতিকে আজিৰ বাবে পুনৰ আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি কৰিছোঁ বুলি ভাবি লওক কেতিয়াবা আকৌ নিশ্চয় বাইদেউৰ লগত দেখা সাক্ষাৎ হ'ম গতিকে আজিৰ বাবে আপোনাৰ খবৰ পৰা বাইদেউ আপোনাৰ পৰা বিদায় লৈছোঁ নমস্কাৰ